নমস্কাৰ। ৰূপকলা কিশোৰী সাংস্কৃতিক সেনানীৰ তৰফৰ পৰা আপোনালোক সকলোলৈকে মই আন্তৰিক অভিবাদন জ্ঞাপন কৰিছোঁ। আজি 5 জুলাই 1993 চনৰ আজিৰ দিনটোতেই জন্ম হৈছিলে ৰূপকলা কিশোৰী সাংস্কৃতিক সেনানীৰ এই সংগঠনটি। সম্পূৰ্ণ আবৃত্তিকেন্দ্ৰিক অসমত প্ৰথমটি সংগঠন। আমি আবৃত্তিক কেন্দ্ৰ কৰিয়েই এই অনুষ্ঠানটো আৰম্ভ কৰিছিলোঁ। আজি আমি 28টা বসন্ত গৰকিল। আজিৰ দিনটোত, আজিৰ এই শুভক্ষণত আমি এটা নতুন অনুষ্ঠান আৰম্ভ কৰিব লৈছোঁ। অন্তঃদৰ্শন। অসমৰ সাংস্কৃতিক সাহিত্য জগতৰ বিভিন্ন কেইজন বৰেণ্য ব্যক্তিক আমি আমাৰ এই মঞ্চলৈ আমন্ত্ৰণ কৰিম। বিভিন্ন সময়ত আমি মাহত 2টাকৈ অনুষ্ঠান আমি কৰিম। 15 দিনৰ অন্তৰে অন্তৰে আমি একোজন অতিথিক আমাৰ মঞ্চলৈ আমি আমন্ত্ৰণ কৰিম। আজি আমাৰ এই অনুষ্ঠানৰ শুভাৰম্ভ এনেগৰাকী শিল্পীৰ জৰিয়তে আমি কৰিব বিচাৰিছোঁ, যিগৰাকী অসমৰ এগৰাকী বিশিষ্ট অভিনেত্ৰী, নাট্যগুৰু, এসময়ৰ আবৃত্তিকাৰ, মোতকৈ বয়সত সৰু যদিও মোৰ যথেষ্ট শ্ৰদ্ধাৰ পাকিজা বেগম। পাকিজা বেগমৰ পৰিচয় হয়তো বেলেগকৈ আপোনালোকক কৰাব নালাগে, নামেই যায় পৰিচয়। গতিকে আজি আমি এই অনুষ্ঠানলৈ পাকিজা বেগমক আমি আমন্ত্ৰণ জনাই আনিছোঁ। এই মুহূৰ্তলৈকে পাকিজা বেগম সংযোগ হোৱা নাই যদিও খন্তেক পিছতে তেওঁ সংযোগ হ'ব। আজি এই অনুষ্ঠানটো আমি আগধৰিব আমাৰ ৰূপকলা কিশোৰী সাংস্কৃতিক সেনানীৰ দুগৰাকী সদস্য, ৰুচিৰা শীল আৰু তৃষ্ণা শইকীয়া দাস। দুয়োগৰাকী সুদক্ষ আবৃত্তিকাৰ, সুদক্ষ অভিনেত্ৰী। আমি এই অনুষ্ঠানটো বিভিন্ন সময়ত আমাৰ ৰূপকলা কিশোৰীৰ বিভিন্নজন সদস্যৰ জৰিয়তে আমি অনুষ্ঠানটি আগবঢ়াম। ইয়াৰ আন এটা উদ্দেশ্য আছে। এই অনুষ্ঠানটিৰ জৰিয়তে আমি নতুন প্ৰজন্মক আমাৰ এই যে সাক্ষাৎকাৰ গ্ৰহণৰ এটা পৰীক্ষামূলক তেওঁলোকৰ পদক্ষেপ, গতিকে আমাৰ যিহেতু ৰূপকলা কিশোৰী সাংস্কৃতিক সেনানীৰ উদ্দেশ্যটোৱেই হৈছে নতুনৰ হকে নতুনৰ দ্বাৰা। আমি নতুন প্ৰজন্মৰ হকে আমি বিভিন্নজন বিজ্ঞ ব্যক্তিক আমি আমন্ত্ৰণ কৰিম, যাতে নতুন প্ৰজন্মই তেখেতসকলৰ বিষয়ে জানে, তেখেতসকলক জানিবলৈ বিচাৰে, জানিব পাৰে। আৰু আমি নতুনৰ দ্বাৰা তেখেতসকলক আমি পৰিচয় কৰাই দিম। গতিকে আপোনাক আটাইলৈকে মই অভিবাদন জ্ঞাপন কৰি মই ৰুচিৰা শীল আৰু তৃষ্ণা শইকীয়া দাসলৈ মই আগবঢ়াই দিছোঁ। ৰূপকলা কিশোৰী সাংস্কৃতিক সেনানীৰ বিষয়ে মই এইখিনিতে অকণমান কথা মই কৈ দিব বিচাৰিছোঁ, যিহেতু এই মুহূৰ্তলৈকে পাকিজা বেগম আমাৰ মাজত আহি উপস্থিত হোৱাহি নাই। ৰূপকলা কিশোৰী সাংস্কৃতিক সেনানী 1993 চনত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা আৰু অসম কিশোৰী অম্বিকাগিৰি ৰায়চৌধুৰী, এই তিনিগৰাকী মহীয়সী অসমীয়া কলা সংস্কৃতিৰ ধ্বজাবাহক সেনানী অৰ্থাৎ সেনাপতি জ্ঞান কৰিয়েই আমি জন্ম দিছিলোঁ ৰূপকলা কিশোৰী সাংস্কৃতিক সেনানীৰ। এই অনুষ্ঠানটো সম্পূৰ্ণ আবৃত্তিকেন্দ্ৰিক আছিল প্ৰথমতে। পিছলৈ আমি এই তিনিজন বৰেণ্য ব্যক্তিৰ গীত মাতৰ অনুষ্ঠানো আমি কৰিছোঁ। আমি বিভিন্ন সময়ত ৰূপকোঁৱৰ, কলাগুৰু আৰু অসম কিশোৰী এই তিনিওজন ব্যক্তিৰ জন্মদিন আৰু মৃত্যুদিন, এই দুয়োটা আমি আজি 28 বছৰ ধৰি আমি উদযাপন কৰি আহিছোঁ। আমি যথেষ্ট গৌৰৱেৰে ক'ব বিচাৰোঁ, ৰূপকলা কিশোৰী সাংস্কৃতিক সেনানীয়ে অসমৰ একমাত্ৰ আবৃত্তি সংগঠন, যিটো সংগঠন বিদেশলৈও
বাংলাদেশলৈ আমন্ত্ৰিত হৈছিল আবৃত্তি পৰিৱেশনৰ বাবে। ৰূপকলা কিশোৰী সাংস্কৃতিক সেনানীয়ে 1994 চনত অসমত পোনপ্ৰথমবাৰৰ বাবে দ্বৈত আবৃত্তি প্ৰতিযোগিতাৰ আয়োজন কৰিছিলে। ৰূপকলা কিশোৰী সাংস্কৃতিক সেনানীয়ে একমাত্ৰ সংগঠন যিটো সংগঠনে অসমত একমাত্ৰ দলীয় আবৃত্তি প্ৰতিযোগিতাৰ আয়োজন কৰি আহিছে। আবৃত্তিক জনমানসত প্ৰতিষ্ঠা কৰিবৰ বাবে আবৃত্তিক জনপ্ৰিয় কৰাৰ প্ৰচেষ্টাৰে ৰূপকলা কিশোৰী সাংস্কৃতিক সেনানীৰ জন্ম 1993 চনত। আজি আচলতে মই কথাখিনি কৰিব পাই সুখী হৈছোঁ। আজিৰ দিনটোতেই আমাৰ ৰূপকলা কিশোৰী সাংস্কৃতিক সেনানীৰ জন্ম হৈছিলে। ডক্টৰ অমৰজ্যোতি চৌধুৰীদেৱ আমাৰ ৰূপকলা কিশোৰী সাংস্কৃতিক সেনানীৰ সভাপতি। আজি 28 বছৰ ধৰি নিৰৱচ্ছিন্নভাৱে তেখেতে সেৱা আগবঢ়াই গৈছে, আবৃত্তিৰ ৰূপে কাম কৰি গৈছে আৰু ৰূপকলা কিশোৰী সাংস্কৃতিক সেনানীক তেখেতে নেতৃত্ব দি আহিছে। আমাৰ ৰূপকলা কিশোৰী সাংস্কৃতিক সেনানীৰ পৰা বহুকেইগৰাকী আজিৰ তাৰিখত অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন ক্ষেত্ৰত সাংস্কৃতিক ক্ষেত্ৰত বিভিন্ন ক্ষেত্ৰত তেখেতসকলে আজি মূৰ থিয়কৈ কাম কৰি আছে। সেয়া আচলতে আমাৰ সৌভাগ্য। আমি এতিয়ালৈকে পাকিজা বেগমক আমি সংযোগ কৰিব পৰা নাই। পাকিজা বেগম হয়তো কিবা কাৰিকৰী অসুবিধাৰ বাবে পাকিজা বেগম এই মুহূৰ্তলৈকে আমাৰ লগত সংযোগ হোৱাহি নাই। মই সংযোগ কৰিবলৈ প্ৰচেষ্টা চলাই আছোঁ। এতিয়ালৈকে আমি কিছু কাৰিকৰী অসুবিধাৰ বাবে তেখেতৰ লগত সংযোগ স্থাপন কৰিব পৰা নাই। মই এইখিনিতে তেওঁ আমাৰ মাজলৈ অহাৰ আগতে মই ৰূপকলা কিশোৰী সাংস্কৃতিক সেনানীৰ আৰু দুটা কথা ক'ব বিচাৰিছোঁ। আমি প্ৰথম 1993 চনত মই ভ্ৰাম্যমাণ জগতৰ এজন বলিষ্ঠ অভিনেতা বিনয় ডেকা, নাট্য জগতৰ আজি এটি পৰিচিত নাম জ্যোতি, গৰিমা কলিতা আৰু পূৰ্ণিমা দেৱী, আমি পাঁচগৰাকী প্ৰথম আৰম্ভ কৰিছিলোঁ ৰূপকলা কিশোৰী সাংস্কৃতিক সেনানী। আজি আমাৰ এই অনুষ্ঠানটো আৰু এই পৰিয়ালটো আজি যথেষ্ট ডাঙৰ হৈছে। বহু নতুন ছাত্ৰ ছাত্ৰী, নতুন শিল্পী আমাৰ মাজলৈ আহিছে। আমি পাকিজা বেগমক সংযোগ কৰিবলৈ চেষ্টা কৰিছোঁ। সংযোগ স্থাপন হৈও তেখেত আকৌ কাটি গৈছে। পাকিজা বেগম লগত আমাৰ সংযোগ স্থাপন হ'ল যথেষ্ট কষ্টৰ বিনিময়। পাকিজালৈ মই আমাৰ গোটলৈ ৰূপকলা কিশোৰী সাংস্কৃতিক সেনানী আজিৰ এই অনুষ্ঠানলৈ মই আন্তৰিক অভিবাদন জ্ঞাপন কৰিছোঁ। আৰু আজি গোটেই অনুষ্ঠানটো চলাই নিবৰ বাবে মই ৰুচিৰা সিং আৰু কৃষ্ণা শইকীয়াসকলক মই আগবঢ়াই দিছোঁ।
ধন্যবাদ ৰূপম দা। নমস্কাৰ মেম। নমস্কাৰ ৰুচিৰা, তৃষ্ণা দুইটাকে বহুত দুখিত মই সোমোৱাত পলম হৈছে। একো আচলতে নাই, ইমান আমাৰো টেকনিকেল প্ৰব্লেম হৈ আছিলে, নাজানো। নেটৱৰ্কৰ প্ৰব্লেমৰ কাৰণে হৈ আছিলে। একো নাই, ভালে আছা ৰূপকলা তোমালোক? কেশৰী, ভালে আছো। আপোনাক স্বাগতম জনালো আমাৰ অনুষ্ঠানলৈ, অন্তদৰ্শনত। ৰূপকলা কেশৰী ধন্যবাদ। সাংস্কৃতিক সেনানীৰ জৰিয়তে আজি তোমাক এনেকৈ আমি লগ পাই খুবেই সুখী। আজি এই অনুষ্ঠানটোৰ বিষয়ে তুমি কি কবা? ময়ো খুবেই আনন্দিত আৰু খুব সুখী আৰু তোমালোকক ধন্যবাদ জনাইছো ৰূপকলা কলা কেশৰী সাংস্কৃতিক অনুষ্ঠানক, কাৰণ এনেকুৱা এটা যে সুযোগ, এনেকুৱা আবদ্ধময় সময়ত ঘৰৰ ভিতৰত সোমাই থকাৰ সময়ত তোমালোকৰ লগতে কথা বাৰ্তাৰ মাজেদিয়ে সকলো বন্ধু বান্ধৱী শুভাকাংক্ষী সকলোকে লগ পোৱাৰ যে এটা সুযোগ মোক দিছা, এনেকে মাতিছা, তাৰ বাবে মই বহুত তোমালোকৰ ওচৰত কৃতজ্ঞ আৰু ধন্যবাদ জনাইছো। আৰু খুব এটা সুন্দৰ প্ৰচেষ্টা ৰূপকলা কেশৰীৰ, আৰু উপম দাৰ লগতে প্ৰথম মানে ৰূপকলা কেশৰীৰ লগত মোৰ সম্পৰ্ক উপম দাৰ জৰিয়তে, আৰু উপম দাৰ লগত মানে সম্পৰ্ক এতিয়াৰ নহয়, সেয়া ৮০ দশকৰে কথা। ৮০ দশকৰ পৰা এটা সম্পৰ্ক, আৰু তাৰ পৰাই গৈ গৈ আমি বিভিন্ন ক্ষেত্ৰত নিজৰ নিজৰ ধৰণে কাম কৰিছো। আৰু তেওঁৰ মানস সন্তান ৰূপকলা কেশৰী, আৰু তাৰ প্ৰতিদিনে তাৰ মানে গ্ৰোথটো দেখি মই সঁচাকে আনন্দিত, আৰু খুব মানে গৌৰৱ অনুভৱ কৰো এনেকুৱা এটা অনুষ্ঠানৰ লগত ময়ো কোনোবা খিনিত এটা কোণত ময়ো আছো বুলি। মেম, আপোনাৰ আবৃত্তিকাৰৰ পৰা নাট্য জগতলৈ যিটো আপোনাৰ জাৰ্ণি, যিটো যাত্ৰা, সেই যাত্ৰাৰ বিষয়ে আমাক কিবা ক'ব নেকি? এইবিলাক আচলতে কি হয়, মই ভাবো দেই, সকলো আন আন ব্যক্তিৰ ক্ষেত্ৰত কেনেকুৱা কি হয় নাজানো, কিন্তু মোৰ নিজৰ ব্যক্তিগত জীৱনৰ অভিজ্ঞতাৰে মই ভাবো কিছুমান কথা চাগে কোনো আঁচনি নকৰাকেও কিছুমান ব্যক্তিৰ ক্ষেত্ৰত সংঘটিত হয়, আৰু কিছুমান ব্যক্তিৰ ক্ষেত্ৰত বাৰু একেবাৰে শৈশৱৰ পৰাই বা জন্মৰ মুহূৰ্তৰ পৰাই তেওঁৰ চাৰিওপাশে থকা মানুহখিনিয়ে নিৰ্ধাৰণ কৰে, তাৰ পাছত তেওঁ ডাঙৰ হৈ তেওঁ নিজেও এক ধৰণৰ অনুভৱ কৰে নিজৰ ভৱিষ্যত জীৱনত তেওঁৰ কেনেকুৱা কৰ্মৰাজিৰ লগত তেওঁ জড়িত হব। কিন্তু মোৰ লগত চাগে ক'ব নোৱাৰাকে গোটেই কথাবোৰ আকস্মিক ভাৱে সংঘটিত হৈছিল। যদিও আকস্মিক, কিন্তু ক'ব নোৱাৰাকে জীৱনৰ বাটত শৈশৱৰ পৰাই সাংস্কৃতিক আৰু ক্ৰীড়া ক্ষেত্ৰখনৰ লগত মই মানে সোমাই পৰিছিলো, আৰু সেইটো পৰিৱেশ আছিল চাগে আমাৰ সেই সময়ত, আমি যি সময়ত মানে আমাৰ শৈশৱটো পাইছিলো, আমাৰ পৰিৱেশবোৰ, মই গুৱাহাটীতে ডাঙৰ হৈছিলো, একেবাৰে শৈশৱটো মোৰ মানে একেবাৰে চাইল্ডহুডটো মোৰ বিশ্বনাথ চাৰিআলিত। মোৰ মঞ্চ যাত্ৰা তাৰ পৰাই আৰম্ভ হৈছে। বিশ্বনাথ চাৰিআলিৰ বিৰঙালী বিহু মঞ্চত প্ৰথম বিহু নাচি মোৰ মঞ্চ যাত্ৰা আৰম্ভ হৈছিলে, এয়া ৩-৩.৫ বছৰ বয়স। তাৰ পাছত গুৱাহাটীত আহিলো, গুৱাহাটীত যি পৰিৱেশত আছিলো তাৰ গোটেই পৰিৱেশটোৱে আমাৰ তেনেকুৱা আছিলে। আমাৰ চোতালখন আবেলি হলে তাৰমানে সেই পাৰাটো বুলিয়ে কৈছো, সেই চুবুৰীটোৰ সকলো কণ কণ ল'ৰা ছোৱালীৰে আমি ভৰি পৰো, আৰু নিজে নিজে যি জানো আমি খেলা ধূলা কৰো, নাচ গান কবিতাৰ লগত আমি নিজে নিজে যিকণ আমাৰ সীমিত জ্ঞানেৰে যিখিনি পাৰিছিলো আমি নিজে নিজে কৰিছিলো। তেনেকে এক ধৰণৰ আকৰ্ষণ আছিলে। আৰু আমি শৈশৱত এটা পৰিৱেশ পাইছিলো যে বিহু যিবোৰ সন্মিলন হয় তাত খুব খেলা ধূলাৰ প্ৰতিযোগিতা হয়, আৰু গীত নাটকটো হয়েই, খেলা ধূলাৰ হয়। স্বাধীনতা দিৱস খুব ডাঙৰ উলাহ মালহেৰে পালন কৰা হৈছিলে, তেতিয়া তাত খেল ধেমালি আৰু সাংস্কৃতিক এইবিলাক প্ৰতিযোগিতা বিলাক হৈছিলে, সেইবিলাকত আমি অংশগ্ৰহণ কৰিছিলো। তাৰ পাছতে বিহুত কৰিছিলো, তাৰ পৰা ৰাভা দিৱস, শিল্পী দিৱস, এইবিলাকৰ লগত আমি জড়িত হৈছিলো। তেনেকে আচলতে আৰম্ভ হল কোনোবা খিনিত, আৰু তাৰ পাছত নাটকলৈ অহাটো কোনো এক ধৰণৰ নিৰ্ধাৰিত কোনো মানে আঁচনি নাছিল।
বিহু মানে নাচিছিলো আপোনাৰ প্লেনিং একো নাছিল তেনেকুৱা? নাছিলে, একেবাৰে নাছিলে, কিন্তু নাটক চাইছিলো। নাটক মানে যিটো অসমত হয় স্বাভাৱিকতে হয়, আৰু স্বাভাৱিকতে গাঁৱে ভূঞে সকলো মানুহে নাটকৰ লগত বেছি চিনাকি হয় ভ্ৰাম্যমাণ নাট্যক্ষেত্ৰৰ লগত। কাৰণ প্ৰতিটো গাঁৱতেই হওক বা চহৰ অঞ্চলৰ যিকোনো এটা অঞ্চলত মোবাইল থিয়েটাৰ বছৰৰ 9 মাহ ধৰিটো চলে, আৰু প্ৰতিটো অঞ্চলত এখন নহয় এখন মোবাইল থিয়েটাৰ যায়। গতিকে আমিও, মোৰ শৈশৱটো আৰম্ভ হৈছিলে ভ্ৰাম্যমাণ থিয়েটাৰৰ দৰ্শক হিচাপে। মোৰ যিবোৰ অভিভাৱক আছিলে তেখেতসকলৰ লগত, বা মোৰ চুবুৰীৰ যিসকল মোৰ জ্যেষ্ঠ লোক আছিলে তেওঁলোকৰ লগত ভ্ৰাম্যমাণ নাটক চাই সেই এখন নাটকৰ এখন মানে বেলেগ পৃথিৱী, য'ত মানে মোক এখন বেলেগ জগতক বিচৰণ কৰিবলৈ মোক মানে এটা সুযোগ দিছিলে। মানে কিতাপ পঢ়িছিলো, কিতাপৰ জগতখন এটা বেলেগ, সাহিত্যৰ জগতখন বেলেগ। সাহিত্যত নিজৰ ধৰণে ভিজুৱেলাইজেশ্যন কৰিছিলো, নিজৰ কল্পনাৰে ভাবিছিলো কথাবোৰ, কিন্তু মঞ্চত গৈ পেলাই, ভ্ৰাম্যমাণৰ মঞ্চত গৈ যেতিয়া সেইবোৰ দেখিছিলো, আমাৰ সময়ত দূৰদৰ্শনৰ ইমান সেই সময়ত নাই। আমি যেতিয়া স্কুলত পঢ়ি থাকো তেতিয়া দূৰদৰ্শন ইয়াত আহিছে অলপ, সকলোৰে ঘৰত উপলব্ধ নাছিলে, বেলেগৰ ঘৰত থাকে, মনে মনে চাবলৈ যাওঁ, খিৰিকিৰে চাওঁ, খেদাও খাওঁ, এনেকুৱা বহুত কাহিনী আছে। কিন্তু আমাৰ কাৰণে এই ভ্ৰাম্যমাণ থিয়েটাৰে আছিলে মানে একমাত্ৰ থিয়েটাৰ বুলি ক'লে যাক আমি বুজি পাওঁ, সেইটো আছিলে। তাৰ পাছতে লাহে লাহে আমি কিছু সংঘ, যিবোৰ আমাৰ চুবুৰী বিলাকত থকা সংঘ বিলাকৰ লগত মই মানে জড়িত হলো, আৰু তেনেকে নাটকৰ লগত মোৰ এখন বেলেগ ধৰণৰ নাটকৰ লগত মোৰ চিনাকি হ'ল। আৰু সেইখনো কিন্তু আকস্মিক ভাৱে, নাটকীয় ভাৱে। মই জনা নাছিলো তেনেকৈ কিবা আখৰা হৈ আছে, কিবা কৰি আছে বুলি। মোৰ চুবুৰীৰে এগৰাকী মোৰ জ্যেষ্ঠ বাইদেউ আৰু বান্ধৱী, তেওঁ এখন নাটকত, বিশ্বকৰ্মাৰ পূজাত এখন নাটক কৰিব, আৰু তেওঁ নাটকৰ আখৰলৈ অহা যোৱা কৰি আছিল। মোৰ সেই সময়ত স্কুল নাছিল, মই খুব সম্ভৱ তেতিয়া মেট্ৰিক পৰীক্ষা দি উঠাৰ পিছৰ সময়ছোৱা হব। এনেই আছিলো, আবেলি তেওঁ আখৰলৈ যাওঁতে মোক সুধিলে, কি কৰি আছো? এনেই আছো বুলি কওঁতে বোলে, মই নাটকৰ আখৰলৈ যাওঁ, মোৰ লগত যাবি নেকি বুলি ক'লে। লগত গুচি গৈ দেখিলো সেইখন এখন বেলেগ ধৰণৰ আখৰাৰ সেই গোটেই যিটো পৰিৱেশ, সেইটোৰ লগত প্ৰথম চিনাকি হলো। আৰু মোক ইমান শিহৰিত কৰিলে গোটেই বস্তুবোৰে, মানে নাটকৰ মঞ্চত চাইছিলো, কিন্তু আখৰাৰ যিটো প্ৰচেছ, সেই প্ৰচেছটো দেখি মই এটা বেলেগ পৃথিৱীত মই লাহে 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 যেন সোমাই গৈ আছো, এখন বেলেগ জগতত। আৰু মই ইমান মন দি চাই থকা হলো আখৰা, মানে প্ৰতিদিনে তেওঁ মানে কেতিয়া আহিব, মোৰ পদূলি আগেদিয়ে তেওঁ যায়, তেওঁ অহালে মই বাট চাই ৰৈ থাকো, যে তেওঁ আহিব আৰু মই যাওঁ। তেওঁৰ নাম আছিলে লাৱণ্য, আমাৰ এতিয়াৰ এগৰাকী অভিনেত্ৰী। তেওঁ নেশ্যনেল স্কুল অফ ড্ৰামাৰ পৰা পাছ কৰি ওলালে, বাবী বৰুৱা, বাবীৰ মাহীয়েক লাৱণ্য দেৱী। গতিকে এই লাৱণ্য বাইদেউ, আমি আদৌ বুলি মাতিছিলো, আদৌ বাইদেউ বুলি মাতিছিলো, ঘৰত মৰমত আদৌ বুলি মাতে। আদৌ বাইদেউৰ লগ হলে মই অপেক্ষা কৰি থাকো, আৰু আদৌ বাইদেউ আহিলে মোৰ মনটো মানে একদম নাচি উঠে, মানে ভাল লাগি আখৰলৈ যাওঁ, যায়। ভাল লাগি যায়। আৰু তেনেকে আখৰা চাওঁ, আৰু ইমান মই ভিতৰলৈ সোমাই যাওঁ যে মোৰ গোটেই কথাবোৰ মনত থাকি যায়। মানে কোনে কেনেকে কি, আৰু সেই সময়ত স্মাৰক লৈছিলে, প্ৰম্পটাৰ আছিলে, স্মাৰকে কথাবোৰ কৈ যায়, তেওঁলোকে শুনি শুনি সংলাপবোৰ কয়, তেনেকুৱা এটা পৰম্পৰা এই সময়ত আছিলে। আৰু মই শুনি 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 মোৰ প্ৰতিটো চৰিত্ৰৰ সংলাপ, আৰু তেতিয়া আৰু সংলাপ বিলাকো সংলাপ বুলি কয় বুলি মই চাগে ভালদৰে নাজানো, তাক যে সংলাপ কয়, চৰিত্ৰৰ কথা কয় বুলি ভাবো। আৰু বা ব্লকিং, নাটকৰ যিটো ব্লকিং বুলি কওঁ, সেইবোৰ শব্দ মই পিছতহে চিনাকি হৈছো। কিন্তু মানে সেই ব্লকিংবোৰ, মানে অহা যোৱা, বহা উঠা, কোনে ক'ত কেনেকে একচন ৰিয়েকচন কৰিব, খুব মন দি চাই আছিলো। আৰু নাটকীয় ভাৱে এনেকুৱা হৈ গল, নাটকলে আৰু 4 দিন মান বাকী আছে, মানে বিশ্বকৰ্মা পূজালৈ। নাটকত নাৰী চৰিত্ৰ আছিল মাত্ৰ 2টি। এটি চৰিত্ৰ কৰিছিলে, এটা নিগেটিভ চৰিত্ৰ আছিলে, সেইটো কৰিছিলে আদৌ বাইদেউ, আৰু এগৰাকী বেলেগ অভিনেত্ৰীয়ে কৰিছিলে তাৰ নায়িকাৰ চৰিত্ৰটো। আৰু 4-5 দিন মান থাকোতে নায়িকা গৰাকী ব্যক্তিগত জীৱনত তেওঁৰ প্ৰেম ৰোমাঞ্চ আছিলে, আৰু তেওঁৰ যাবলৈ মন গল, তেওঁৰ নিজৰ প্ৰেমিকৰ লগত তেওঁ গুচি গল। তেওঁ নিজৰ সংসাৰ পাতি ললে, বোলে নাটক যি হয় হব। আচ্ছা, তেওঁতো সংসাৰ থিতাপি লাগিলে, কিন্তু নাটকৰ দলটোৰ অৱস্থা খুব বেয়া হৈ গল। কাৰণ ইমান আশাৰে, আৰু তেওঁলোক মানে কোনো প্ৰফেচনেল এয়া নাছিলে,
নাট্যশিল্পী বা তেনেকুৱা নাছিলে তেওঁলোকৰ মনৰ চখত তেওঁলোক বেছি সংখ্যকে আছিলে অটো চালক আৰু তাৰ মাজতে দুই এজনৰ হাৰ্ডৱেৰ দোকান আছিল এনেকুৱা ধৰণৰ দোকান কিবা কিবি ব্যৱসায় বাণিজ্য আছিলে তেওঁলোকে বিশ্বকৰ্মা পূজাত মানে নাটক কৰাৰ যিটো এতিয়াও কিছু জেগাত এতিয়াও সেইটো পৰম্পৰা হিচাপত আছে দুৰ্গা পূজা বিশ্বকৰ্মা পূজাত নাটক কৰাৰ কিন্তু এটা মানে মনৰ চখত কৰিছিল আৰু ইমান কষ্ট তেওঁলোকৰ নিজৰ গাঁঠি ধন ভাঙি তেওঁলোকে নাটক কৰিব লৈছে অভিনেত্ৰী গৰাকীৰ কাৰণে এতিয়া নাটক নহব তেওঁলোকৰ মানে অৱস্থা হৈ গৈছে আৰু সেই সময়ত ইমান অভিনেত্ৰী আমিও যদিও আমি এটা বৰ ভাল পৰিৱেশ পাইছিলো আমাৰ আগৰ প্ৰজন্মই বহুত কষ্টৰে আমাৰ কাৰণে বাটটো উলিয়াই দিছিলে কিন্তু তৃষ্ণাই জানিব আমাৰ সময়ছোৱাও আমি মানে তৃষ্ণা আৰু মই কণ্টেম্পৰাৰী হয় এইকাৰণে কৈছো যে আমাৰ সময়টো ইমান মানে সহজ নাছিল নাৰীৰ কাৰণে ছোৱালীৰ কাৰণে অভিনয়ৰ কাৰণে ওলাই আহিবলৈ নাছিল আমি অকমান আগৰ প্ৰজন্মতকে অকমান আমাক আমি সুবিধা পাইছো কিন্তু ইমান মুকলিমূৰীয়াকে আমাক সমাজে আগুৱাই দিয়া নাছিলে গতিকে সংখ্যা তেনেই তাকৰ আছিল এতিয়াৰ তুলনাত ছোৱালীৰ অভিনেত্ৰীৰ মানে সংখ্যা তেনেই তাকৰ গতিকে বহুত কম আছিলে আৰু তেওঁলোকৰ মহা বিপদ হ'ল এতিয়া অভিনেত্ৰী বিচৰাৰ এটা অভিযান আৰম্ভ হ'ল আৰু এতিয়াৰ নিচিনা ইণ্টাৰনেট নাই মোবাইল সেৱা নাই গতিকে মানুহবোৰ লেণ্ডলাইনটো তেতিয়া নাছিলে মানে খুব ক'বাত কোম্পানী এটা দুজন ধনী মানুহৰ ঘৰত আছিলে আৰু এনেকুৱা গতিকে তেওঁলোকে দিনটো অটো লৈ নিজৰ মানে য'ত যেনেকে খবৰ উলিয়াব পাৰে অভিনেত্ৰীৰ সন্ধানত গুচি যায় গ্ৰুপ হিচাপত আৰু যিকেইজন লৈ যায় পৰিচালকৰ লগত সেইকেইজনে তাৰমানে বহুত দুখে সুখে মানে হব নহব দুদিনমান অৱস্থাত আখৰা মেইন এক্ট্ৰেছ গুচি গ'ল কৰে এনেকুৱাতে এটা দিন পাৰ হ'ল দ্বিতীয় দিনা মই আখৰাত বহি আছো তেওঁলোকৰ এইবিলাক সমস্যাৰ মাজত ময়ো ভুক্তভোগী ময়ো দুখ সমবেদনা জনাই বহি আছো আৰু কিন্তু যিকেইজন ব্যক্তি বাকী আছিলে তেওঁলোক ইমান পেচনেট আছিলে তেওঁলোকে কিন্তু আখৰা কৰি আছিল আৰু প্ৰম্পটাৰজনে কি কৰে যিকেইজন অনুপস্থিত তেওঁলোকৰ সংলাপবোৰ তেওঁ মানে নিজে চাই কৈ দিয়ে বাকী বিলাকে সেইমতে নিজৰ অহা যোৱা পজিশ্যন বিলাক কৰি থাকে এনেকুৱা এটা চিন আহিলে য'ত প্ৰম্পটাৰজনে স্মাৰকজনেও এটা সৰু চৰিত্ৰত অভিনয় কৰিছে তেওঁ নিজে বহীখন লৈ কিতাপখন লৈ তেওঁ নিজেও আহিল তেওঁ আন চৰিত্ৰৰ সংলাপ কৈ দিয়ে নিজৰটো তেওঁ নিজৰ যি মতে তেওঁ মুখস্থ আছে তেওঁ কয় তেওঁ সেই চৰিত্ৰটোত নায়িকা গৰাকীৰ উপস্থিতিত আছিল গতিকে তেওঁ অকমান মানে চৰিত্ৰটো নোহোৱাকে একো নোহোৱাকে বাহিৰতে কামটো কৰিবলৈ অকমান অসুবিধা পাইছে তেওঁতো বাকী চৰিত্ৰবিলাকৰ পজিশ্যনবোৰ দি থাকে তেওঁক মানে পজিশ্যনত লাগে মই আগত বহি আছিলো মোৰ হাতত মোক তেওঁ মাতি দিলে ভণ্টি হাই আছো তুমি এতে খাৰা হৈ ময়ো ভাবা নাই আৰু মোক মাতিছে মই লগালগ উঠি আহিলো তেওঁ আচলতে তেওঁ এজন অবয়ব এটা থাকিলে তেওঁ কবলৈ সুবিধা হয় কাৰণে মোক মাতি সেই ঠাইখনত থিয় কৰাই লৈছিল কিন্তু তেওঁৰ সংলাপ কলে তেওঁৰ পাছত আন এজনৰ সংলাপ আছিলে তেওঁ কলে তেনেকে গৈ সেই চৰিত্ৰটোৰ মোৰ চৰিত্ৰটোৰ প্ৰথম অভিনয় কৰা চৰিত্ৰটোৰ নাম আছিলে জ্যোতিকাৰ সংলাপৰ যেতিয়া মুহূৰ্ত আহি পালেহি স্মাৰকজনে মুখ মেলাৰ আগতেই মই সংলাপ কবলৈ আৰম্ভ কৰিলো আৰু ইমান অনুভূতিৰে মই কৰিলো কাৰণ মোৰ গোটেই নাটকখন মুখস্থ হৈ গৈছে কাৰণ কিয় মই আখৰা চাই প্ৰতিদিনে ঘৰত আহি মোৰ ভন্টিৰ আগত মই অভিনয় কৰি দেখাও আৰু এখন ঘৰত মোৰ বাহিৰৰ বাৰান্দাত বাঁহৰ খুঁটাত এখন ভঙা আইনা এখন আছিলে তাত নিজে ভঙা আইনাখনত নিজে চাওঁ অভিনয় কৰো আৰু ভন্টিক দেখুৱাও আৰু তেনেকে মোৰ চব মনত আছিলে আৰু যেতিয়া মানে মই চব কবলৈ আৰম্ভ কৰিলো আৰু ইমান অনুভূতিৰে অনুভৱেৰে কলো আৰু অকমান ট্ৰেজেডি চিন আছিলে মই নিজে মানে ইনভলভমেন্টত মই কান্দি দিলো চকু পানী ওলাই আহিলে আৰু গোটেই চিনটো মই তেনেকে কৰা দেখি যিকেইজন কো এক্টৰ আছিলে তেওঁলোকেও নিজৰ চিনটো বৰ ধুনীয়াকে কৰি গল আৰু এটা সময়ত এই দৃশ্যটো সমাপ্ত ঘটিলে আৰু তেতিয়াই
পৰিচালকজন দৌৰি আহি পেলাই মোক সাবটি ধৰিছিলে, ধৰি কৈছে মোৰ এতিয়াও কাণত মানে সেই শব্দটো মই প্ৰতিটো ইণ্টাৰভিউত কওঁ, মোৰ সেইটো চাগে মোৰ আচলতে মানুহৰ যে কিছুমান বাট পুনাবলৈ এটা কিবা এটা সংঘটিত হ'ব লাগে, মোৰ জীৱনতো অভিনেত্ৰী হোৱাৰ চাগে সেইটো এটা টাৰ্ণিং পইণ্ট আছিলে। তেওঁ মোক কৈছিলে যে মোৰ চকুৰ সন্মুখতে মুকুতা পৰি আছে আৰু মই গোটেই সাগৰ বিচাৰি চলাত কৰিছো। এই কথাটো মোক ইমান ষ্ট্ৰাইক কৰিছিলে আৰু সেইটোৱে তাৰমানে কি কৰিলে এটা মোৰ কাৰণে এটা অনুপ্ৰেৰণা দিলে, মোক এটা সাহস দিলে। মোৰ মনত ভাৱ এটা হ'ল যেন মই কিবা এটা কৰিব পাৰিম, মই যে কিবা এটা নোৱাৰো, মই এই নোৱাৰাৰ চব কথাতে বিফল হোৱাৰ, ভয় খোৱাৰ, পিছুৱাই যোৱাৰ যিটো এটা মোৰ শৈশৱৰ পৰা কিশোৰী অৱস্থাত যিটো লগত কঢ়িয়াই লৈ ফুৰিছিলো, সেই ভয়টো, সেই শংকাটো, এই এষাৰি বাক্যই বা এই অকমান এটা ঘটনাই মোক মানে পৰিৱৰ্তন ঘটাই দিলে, মোক সাহস দিলে। আৰু তেনেকেই গৈ তেওঁলোকে মোৰ মাৰ তেওঁ সুধিলে তুমি কৰিবা, মই বোলো মোৰ মাৰ সিদ্ধান্তটো প্ৰথম। তেওঁলোক অনুমতি গ'ল ল'ব মোৰ মাৰ লাগিব। কাষলৈ, তেওঁ মাৰ কাষলৈ গ'ল, মায়ে অনুমতি দিলে। আৰু তাৰপিছত মই আজি গৈ পেলাই মোৰ সেই মানে তোমাৰ প্ৰশ্নটোৰ উত্তৰ সেইটোৱে হ'ব যে আবৃত্তিৰ পৰা নাটকলৈ মই নাটকীয় ধৰণে আকস্মিকভাৱে আহি সোমাই পৰিলো। আৰু তাৰ বাবে মই আজিও মই ধন্যবাদ জনাও সেই অভিনেত্ৰী গৰাকীক, কিন্তু দুখিত মই তেওঁৰ নামটো পাহৰিলো। তেওঁ যদি সেই সময়ত সাংসাৰিক নহলহেঁতেন, মই অভিনেত্ৰী নহলোহেঁতেন। গতিকে তেওঁৰ এফালে তেওঁৰ ভাল হ'ল আৰু চাগে মই ভাল পোৱা কাম এটা কৰিবলৈ মোক বাট এটা তেওঁ দি থৈ গ'ল। গতিকে তেওঁৰ কাষতো মই কৃতজ্ঞ। আৰু মোৰ প্ৰথম পৰিচালক তেওঁ আছিলে হেমন্ত ৰাজবংশী, তেখেতৰ কাষতো মই কৃতজ্ঞ। এইখিনিতে মঞ্জিল বৰুৱাই মন্তব্য কৰিছে যে পদ্মপ্ৰিয়া নাটকৰ অভিনয় কেতিয়াও পাহৰিব নোৱাৰো। মঞ্জিল বৰুৱা নিজেও এগৰাকী সুদক্ষ অভিনেতা। তেওঁ আমাৰ ৰূপকলা কেশৰীৰ লগতো জড়িত। তেওঁ এইটো কমেন্ট কৰিছে, আপোনাৰ ধন্যবাদ ধন্যবাদ পদ্মপ্ৰিয়া নাটকখনৰ বিষয়ে মন্তব্য কৰিছে। তোমাৰ ধন্যবাদ মনত আছে মঞ্জিল। নেকি? মঞ্জিল কলা ন? মঞ্জিল বৰুৱা। মঞ্জিল বৰুৱা, আপোনাক বহুত ধন্যবাদ। যদি আপুনি নাটকখন চাইছে তেনেহলে মই খুব আনন্দিত হৈছো। এইখন মই 2015 চনত প্ৰথম মঞ্চায়ন কৰা, আৰু এতিয়া সেই মানে এইবাৰ লকডাউনৰো শেষৰখন অভিনয় মোৰ সেই পদ্মপ্ৰিয়াই আছিলে, শেষৰখন নাটক। সেইখন এতিয়ালৈকে মোৰ চলিয়ে আছে। আৰু সেইখন আচলতে ডক্টৰ মামণি ৰয়ছম গোস্বামীৰ দেৱী পীঠৰ তেজ সেই উপন্যাসখনৰ নাট্যৰূপ। আৰু প্ৰথমে মই সেইখন কৰিছিলো সন্দিকৈ ছোৱালী মহাবিদ্যালয়ত। মোৰ 8 গৰাকী প্ৰশিক্ষাৰ্থী আছিলে, তাৰ ছোৱালীখিনিক লৈ 8 গৰাকী ছোৱালীক লৈ পেলাই গোটেই চৰিত্ৰবোৰ, গোটেই নাটকখন 8 গৰাকী অভিনেত্ৰীক লৈ কৰিছিলো। পিছৰ পৰ্যায়ত মই 2015 চনত সেইখন একক ভাৱে মই অভিনয় কৰো গোটেই উপন্যাসখন। আৰু অসমতো সেইখন হিন্দীতো কৰো মই, অসমীয়াত কৰো। আৰু অসমৰ বাহিৰতো শ্ব' হৈছে, কলিকতা, ত্ৰিপুৰা, তাৰপিছতে MP, দিল্লী, এনেকুৱা বাহিৰতো শ্ব' হৈছে। আৰু বাহিৰত শ্ব' কৰিলে মই সেইখন হিন্দী ভাষাত কৰো। সাধাৰণতে মই বেলেগ ভাষাত অভিনয় নকৰো, মানে নাটকৰ ক্ষেত্ৰত অসমীয়া নিজৰ মাতৃভাষাতে কৰো। কিন্তু সেইখনৰ ক্ষেত্ৰত মই হিন্দীত কৰিছিলো কিয়, সেইখন গোটেই নাটকখন আছিলে মানে সাহিত্যৰ ওপৰত নিৰ্ভৰশীল, মানে টেক্সট অৰিয়েণ্টেড। গোটেই উপন্যাসখন মই তেনেকেই ৰাখিছিলো। গতিকে তাত যদি ভাষাখিনি, আৰু মামণি ৰয়ছম গোস্বামী বাইদেউৰ ইমান ধুনীয়া বৰ্ণনা, এই কথাবোৰ যদি মানে খুব সহজ ভাৱে বোধগম্য নহয়, দৰ্শকৰ কাষত কোনোবাখিনিত চাগে কাষ চপাত অকমান অসুবিধা হ'ব বুলি ভাবিয়ে মই বাহিৰত হিন্দীত কৰো। ভাল লাগে, তেওঁৰ সাহিত্য ইমান ষ্ট্ৰং। আমি তোমাক অভিনেত্ৰী হিচাপে জানো, কিন্তু ৰূপকলা কেশৰীৰ লগত জড়িত হোৱাৰ পিছত গম পালো যে তুমি এসময়ত আবৃত্তি কৰিছিলা, এগৰাকী ভাল আবৃত্তিকাৰ। গতিকে এই সময়ত এটা যদি আবৃত্তি কৰি যোৱা, আৰু ৰূপকলা কেশৰীৰ ফালৰ পৰা তোমাৰ কমেন্টত লিখিছেও এটা, বহুতেই কমেন্ট দিছে বহুতে আবৃত্তিৰ। আবৃত্তি শুনিব বিচাৰিছে। গতিকে এটা আবৃত্তি কৰিলে ভাল পাম। ধন্যবাদ, উৎসাহ চবেই কৰিছে। মই খুব নাৰ্ভাছো কৰিছো। আচলতে আবৃত্তি লগত সম্পৰ্ক মোৰ চাগে বহুদিনেই হ'ল, মানে মঞ্চত মই নকৰাৰ। এনেই নিজে ঘৰত
বকি থকাৰ কথাটো বেলেগ আৰু কিন্তু তথাপি মই যি মোৰ মনত আছে নাই ক'ব নোৱাৰো তথাপি মই চেষ্টা কৰি চাওঁ প্ৰথমতে এটা কৰো সেই তেতিয়াই স্কুলীয়া দিনতেই মানে কৰা আৰু উপমদাৰ লগতে সেই সময়ত কৰিছিলো ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ এটা কবিতা ভালকে মনত আছে নাই ক'ব নোৱাৰো সাৱধান সাৱধান সেইটো সাৱধান 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 সুবিধাবাদীৰ দল তোৰ মিছা হব কৌশল ৰাইজৰ তই সেৱা চুল কৰি বঢ়াব খুজিছ বল শিল্পীৰ তই সৰল মন শিল্পীৰ তই অমল প্ৰাণ বিমল প্ৰাণ কি বুজিবি কিয় ওলাহে নিৰ্মল অশ্ৰুজন ৰাইজক ভৰা চল চাতুৰীৰ আলাসতে গজা কোৱা ভাতুৰীৰ স্বৰূপ ওলাই গল তই হাতে হাতে পাবি ফল হেৰু খকুৱাৰ দল তই জনা নাই তই যাক ভাব মূৰ্খ জনতা মূঢ় জনতা ৰূঢ় জনতা বুলি যাৰ হব খোজ স্বয়ংক্ষিপ্ত নেতা সেই জনতা আজি প্ৰবুদ্ধ হল কৌপিনধাৰী মহাফকীৰৰ সঞ্জীৱনৰ উদ্বোধনৰ বোধন মন্ত্ৰ নাই যোৱাও এনে বিফল ঘৃণিত তোৰ অহংকাৰৰ নেতৃত্বাভিমান জনতাই তোৰ স্বৰূপ চিনিছে সাৱধান সাৱধান শতাব্দীৰ আন্ধাৰ আঁতৰি যা আজি জনতাই অৰুণ আলোক পায় অগ্ৰগতিৰে মষিমূৰ কৰি অত্যাচাৰীৰ দল নিজৰ মনৰ নিজেই গৰাকী হল মহাজনতাই মহাশক্তিৰ মহাসন্ধান পায় বুকুত বান্ধিলে চক্ৰৱৰ্তী শত সম্ৰাটৰ বিশ্বব্যপা নৱ অৰ্জুনৰ পৃথিৱীৰ এই প্ৰদক্ষিণৰ স্বপ্ৰণোদিত আত্মনিহিত হেৰু স্বাৰ্থ ক্ষমতা অৰ্থ লোভীয়া অন্ত মই জানো তই জনসেৱকৰ মুখাপি যি ত্যাগ কৰিলে 3 গুণ বেছি পাও আগ দুৱাৰেদি তাকে তই পিছ দুৱাৰেদি গৈ মদে ভাতে ভোজ খাও ৰাষ্ট্ৰনীতি সমাজনীতি অৰ্থনীতি ৰাজনীতিৰ তোৰ থৈতে খোকোলা জ্ঞান জনতা পূজাৰ ভাও দি নেদেখুৱাবি ঘৃণিত তোৰ অহংকাৰৰ নেতৃত্বাভিমান জনতাই তোৰ স্বৰূপ চিনিছে সাৱধান সাৱধান অতি সুন্দৰ আবৃত্তি বহুত ভাল লাগিলে মাজৰ মনত নাই তথাপিও মই এয়া কৰিলো আৰু এটা মই খুব শেহতীয়াভাৱে এটা কবিতা পঢ়িছিলে এইটো এবাৰ বাৰু এনে প্ৰয়াস কৰো চেষ্টা এটা কৰিম এই চলিত বৰ্ষৰ মাৰ্চ মাহত সাতসৰী আলোচনীখনত এটা কবিতা প্ৰকাশ হৈছিলে কবি নীলিম কুমাৰ তেখেতৰ মই চেষ্টা কৰি চাওঁ মনত আছে নে নাই দেই এটকীয়া মুদ্ৰাবোৰ কবিতাটোৰ নাম এটকীয়া মুদ্ৰাবোৰ কবি নীলিম কুমাৰ তুমি যেতিয়া নহয় কবি নীলিম কুমাৰ এটকীয়া মুদ্ৰাবোৰ তুমি এটকীয়া মুদ্ৰাবোৰৰ গাত পাখি গজাইছিলা যিদিনা তুমি কৈছিলা এটকীয়া মুদ্ৰাবোৰৰ ঘূৰণীয়া সৌন্দৰ্যৰ কথা সিদিনা ধোঁৱাই থকা চাহ কাপৰ সিপাৰে আছিল দেৱালখনত থকা খিৰিকীৰ পৰা ওলমি থকা হালধীয়া পৰ্দা 3খনে আটাইতকৈ বেছি মন দি শুনিছিল তোমাৰ কথাবোৰ আৰু প্ৰত্যেকে হৈ উঠিব খুজিছিল এটকীয়া মুদ্ৰা আমাৰ ঘৰৰ সকলো কিতাপৰ সেইদিনা মন গৈছিল এটকীয়া মুদ্ৰা হৈ উঠিবলৈ তোমাৰ মূৰৰ ঠিক ওপৰতে আছিল নিশ্চুপ চেঁচা ফেন এখন ফেনখনেও ভাবিছিল জীৱনক সলনি কৰাৰ কথা কিন্তু বিমূৰত পৰিছিল নিজৰ ভিতৰৰে লৌহ প্ৰশ্নত এটকীয়া মুদ্ৰা হোৱা উচিত নে ধোঁৱাই থকা চাহকাপ শেষ হৈছিল মই দেৱালখনক
মান পিছুৱাই যোৱাৰ কথা কৈছিল কিন্তু তোমাৰ কথাবোৰৰ পৰা আঁতৰি যাব খোজা নাছিল দেৱালখন তুমি তেতিয়া এটা এটকীয়া মুদ্ৰাত শ্যাম্পু এপেকেটকে কিনি পেলাইছিলা তোমাৰ চুলিবোৰৰ অজ্ঞাতে তুমি আছিলা একমাত্ৰ গ্ৰাহক যিয়ে এটকীয়া মুদ্ৰাবোৰৰ গাত পাখি গজাইছিলা মই জেপত খেপিয়াই চাইছিলো এটকীয়া মুদ্ৰা এটকীয়া এটা মুদ্ৰাৰে কোনোবাই বাৰু মোক বগৰী এটা নিদিবনে এটা বগৰী মানে অলপ টেঙা আৰু মিঠা তাৰ পাছত এটা গুটি এটা বগৰীৰ গুটি মানে এজোপা বগৰী গছ মানে কেইটামান চৰাই মানে এখন আকাশ মানে জোন বেলি তৰা মেঘ বৰষুণ তুমি ইতিমধ্যে দুখিলা কাগজ কিনিলা এটকীয়া এটা মুদ্ৰাত কিনা দুখিলা কাগজ মানে দুখন কাগজৰ নাও মানে দুটা সপোন মানে দুজন মানুহ মানে এখন পৃথিৱীৰ সম্ভাৱনা তুমি এটকীয়া মুদ্ৰাবোৰৰ গাত পাখি গজাইছা মই জানো দুখক তোমাৰ গাত পিন মাৰি থবলৈ তুমি এটকীয়া এটা মুদ্ৰালৈ এটা চেফটি পিন কিনিবলৈ যাবা আজি এনেকৈ তুমি খুচুৰাৰ অভাৱত হেৰাই যোৱা এটকীয়া মুদ্ৰাবোৰক মহৎ কৰি তুলিছা এইখিনিতে এটা কথা ক'ব ওলাইছো সুদূৰ বাংলাদেশৰ পৰা নিমাই মণ্ডল ডাঙৰীয়াই আমাৰ এই অনুষ্ঠানটো চাই আছে তেখেত হৈছে আবৃত্তিৰ বিষয়ত ডক্টৰেট কৰা প্ৰথমজন মানে ব্যক্তি তেখেতে সুদূৰ বাংলাদেশৰ পৰা চাই আছে তেখেতক ধন্যবাদ জনাইছো ইয়াৰ জৰিয়তে আৰু ধন্যবাদ কমেন্ট পঢ়ি দিওঁ বহুতেই কমেন্ট আহিছে অপৰূপম নাথ তেওঁ কমেন্ট কৰিছে বাইদেউৰ কিবা এনেকুৱা ইনসিডেন্ট শ্বেয়াৰ কৰিলে ভাল পাম বেক ষ্টেজৰ কিছু কথা হাঁহি উঠা বা কিবা কথাত খং উঠা যিটো এতিয়াও মনত পেলালে আকৌ হাঁহি উঠে ভাব হয় তেনেকুৱা নহলে কি হলহেঁতেন মানে আপোনাৰ কিছু তেনেকুৱা ইনসিডেন্ট বেক ষ্টেজত হোৱা ইনসিডেন্ট কিবা তেনেকুৱাতো বহুত অভিজ্ঞতা আছে ক'ব পাৰিবা এনেকুৱাতো বহুত আছে সৰু ডাঙৰ বহুত মোৰ আচলতে এটা খুব বেয়া দুখ আছে দেই মই মানে ভাবো আৰু মই যেতিয়া অভিনয় কৰি থাকো কেতিয়াবা খুব ইনভলভমেন্টত কাম কৰি থাকোতে বহুত মানে ক'ব নোৱাৰাকে মই বহুত ভুলো কৰো মানে স্বাভাৱিকতে বহুত এক্টৰে কৰে আৰু মই চাগে সেইটোত একেবাৰে এক নম্বৰত আছো মানে ভুল কৰাৰ ভুলবিলাক মানে এনেকুৱা হয় যে এক্টৰক কেতিয়াবা মানে ব্লকিঙৰ ক্ষেত্ৰত ভুল মোৰ সাধাৰণতে নহয় সংলাপৰ ক্ষেত্ৰত হয় এতিয়া কবিতা মাতি থাকোঁতেও তোমালোকে গম পাইছা যে মই কিছুমান শব্দ মোৰ ইফাল সিফাল হৈ যায় ইমান মানে অনুভৱৰ পৃথিৱীখনত ইমান বেছিকে গুচি যাওঁগে কেতিয়াবা শব্দ মোৰ খেলি মেলি হয় এনেকে এতিয়া ইয়াত মানে ক'ব নোৱাৰিম কিন্তু এনেকুৱা ঘটনা বহুত হৈছে এখন নাটক আছিলে মিছ জুলি তাত আমি গৌৰী সদনত অভিনয় কৰিছিলো 90 দশকতে ইণ্টিমেট থিয়েটাৰ একেবাৰে ওচৰত গৌৰী সদনত মানে মোৰ পৰা মানে 2 ফুট দূৰত্বত দৰ্শক বহি আছে মানে একদম ইন্টিমেট একেবাৰে ইণ্টিমেট আৰু গৌৰী সদনত বাহাৰুল ইছলাম দাদা আৰু ভাগীৰথী ভাবি আৰু আমি তিনিজনে অভিনয় কৰিছিলো খুব ইন্টেন্স সাবজেক্ট মিছ জুলি যিয়ে পঢ়িছে জানেই গতিকে অভিনয় কৰি আছো খুব চিৰিয়াছ ধৰ্মী সংলাপ আৰু মই ইমান ইনভলভমেন্টত অভিনয় কৰিছো আৰু ইমান মানে বিশ্বাসযোগ্যভাৱে ভুল সংলাপ এটা কৈছো বহুত মানুহ মইতো নিজে গমেই পোৱা নাই
আৰু মোৰ কো এক্টৰেও গম নাপালে, আনকি বাহাৰুল্লা আৰু ভাবিও গম নাপালে যে মই ইমান ডাঙৰ মিষ্টেক কৰিছো, ইমান ভুল কৰি দিলো। আৰু দৰ্শকেও বহুতে গম নাপালে, কিন্তু তাৰ একেবাৰে সন্মুখত 2-4 জন আছিলে যি আমাৰ লগত আগৰ পৰা ইনভলভ হৈ আছিল, ৰিহাৰ্চেল চাই আছিলে। আৰু তেওঁলোকে মানে এনেকুৱা হৈছে যে ইমান হাঁহি উঠিছে, এতিয়া ইণ্টিমেট তেওঁলোকে মানে হাঁহিবও পৰা নাই, কিন্তু হাঁহিটো ধৰিও ৰাখিব দিগদাৰ হৈছে। কুক 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 এটা শব্দ শুনিছো। তাৰপিছত এই ক্লিপটো কোনো মানে কমেডি চিন নাই বা এনেকুৱা ধৰণৰ কোনো ঘটনাও সংঘটিত হোৱা নাই যে কিয় হাঁহিছে। অলপ নাৰ্ভাছ কৰিছো, কিবা বেয়া হোৱা বুলিয়ে ভাবিছো, যিটো সাধাৰণতে এক্টৰৰ ক্ষেত্ৰত হয়, বাহাৰুল্লাৰো হৈছে, ভাবিৰ ক্ষেত্ৰতো হৈছে। তাৰপিছত নাটক শেষ হৈ গ'ল, হোৱাৰ পিছত আৰু তেওঁলোক মানে উঠি গুচিয়ে গ'ল। যেতিয়া এজন ইণ্টিমেটত দৰ্শক দুজন তেওঁলোক উঠি গৈছে হাঁহি ৰাখিব নোৱাৰাৰ কাৰণে আচলতে। আৰু তেওঁলোক যেতিয়া একদম ইণ্টিমেটত ফাৰ্ষ্ট ফ্ল'ৰ পৰা উঠি গৈছে, তেতিয়া আমি আৰু বেছি নাৰ্ভাছ কৰিছো, সাংঘাতিক কিবা বেয়া হৈছে আৰু অভিনয় আজি। তাৰ পৰা যেনেকে নহওক অভিনয় শেষ হ'ল, হোৱাৰ পিছত এতিয়া আলোচনা হ'ল যে কিয় মানে কি হৈছিল ঘটনাটো। তেতিয়া তেওঁলোকে ক'লে তুমি এনেকে এটা সংলাপ ক'লা, মই কোনো পধ্যে মানি নলওঁ। মোৰ মা আছিলে, মায়ে কৈছে নাই হয় হয় তই বাক্যটো এনেকেই ক'লি। তেতিয়া মই কৈছো নাই এনেকে নকয়, কিন্তু তুমি এনেকুৱা ধৰণৰ কথাখিনি কওঁতে তুমি এতিয়া সেই তুমি সংলাপটো কথাখিনি মই ইয়াত ক'বলৈ অকমান দিগদাৰ, মানে মই এনেকুৱা এটা বেলেগ ধৰণৰ মিনিং ওলাই গ'ল, ইয়াত মানে সকলোৰে আগত ক'বলৈ দিগদাৰ। ডাবল তথাপিও মিনিং হৈ গ'ল আৰু ডাবল মিনিং টাইপ হৈ গ'ল। এতিয়া তাত আছিল মানে ধনী মানুহ স্বৰ্গলৈ যোৱা আৰু বেজীৰ ফুটাৰে হাতী সৰকা একেই কথা। সংলাপটো আছিলে তেনেকুৱা, ধনী মানুহ স্বৰ্গলৈ যোৱা আৰু বেজীৰ ফুটাৰে হাতী সৰকা একেই কথা। মই মানে ওলোটা কৈ দিলো, মই মানে ধনী মানুহ স্বৰ্গলৈ যোৱা আৰু হাতীৰ ফুটাৰে বেজী সৰকা একেই কথা বুলি কৈছো। এনেকুৱা সৰু বৰ ভুল আছে। আৰু শেহতীয়াভাৱে মোৰ মা ঢুকাইছে জানুৱাৰী মাহত। মা জানুৱাৰী 9 তাৰিখে ঢুকালে, আৰু মা ঢুকোৱাৰ ঠিক মাৰ সকামৰ পিছদিনাই জানুৱাৰীৰ 22 নে 23 তাৰিখে আমি এটা নাটকৰ শ্ব' কৰিব লগা হ'ল। মোৰ আগৰ পৰাই সেইটো ঠিক হৈ আছিলে, মই না কৰিব পৰা অৱস্থাত নাছিলো। মানসিকভাৱে এটা গোটেই স্থিতিটো অকমান বেলেগ ধৰণৰ হৈ আছিলে সেই সময়ত। মঞ্চত উঠাৰ আগত মই মানে অকমান নিজকে অলপ প্ৰিপেয়াৰ কৰি ল'ব লগা হৈছিলে। মই অকমান ধ্যানত আছিলো। যিজন আমাৰ মানে প্ৰপাৰ্টি দিয়া যিজন আমাৰ মোৰ কো এক্টৰ, তেওঁ আহিলেও মোৰ কাষলৈ, প্ৰপাৰ্টি মোক লৈ আহিলে, মোক দিলেও, তেওঁ মানে দিব ওলাইছে, কিন্তু মোৰ মানে ধ্যান দেখি তেওঁ সেই সময়ত মাতিবলৈ দিগদাৰ পাই লাহেকে মোৰ কাষতে বোলে কৈ গ'ল, মেম আপোনাৰ প্ৰপাৰ্টিটো এইখিনিতে থৈছো। মোৰ বহি থকা টেবুলখনৰ চকীখনৰ কাষৰ টেবুলখনতেই থলে। মই নুশুনিলো, মানে মই ধ্যানত আছো, মই নুশুনিলো। আৰু নাটক আৰম্ভ হ'ল, মই ওলাই গলো। মানে মিউজিক ষ্টাৰ্ট হৈছে চাৰাংগাছ চোৰ এখনত, আৰম্ভ হৈছে মিউজিক, মানে মোৰ কেৰেক্টাৰ এন্ট্ৰি যেতিয়া হৈছে আৰু মই জাষ্ট মানে মিউজিকত 2টা ষ্টেপ গৈছো আৰু মিউজিকেল প্লে, মিউজিকত নাচি নাচি মই এন্ট্ৰি লৈছো। 2টা ষ্টেপ দিয়াৰ লগে লগে মই গম পাইছো যে যিটো প্ৰপাৰ্টি লৈ পেলাই গোটেই চিনটো কিন্তু সেই প্ৰপাৰ্টি, মই এডাল মোৰ অলংকাৰ পিন্ধি পেলাই মানে মঞ্চত প্ৰৱেশ কৰো, আৰু অলংকাৰ খিনিক লৈ চাৰণ দাস চোৰে সেই অলংকাৰ খিনিৰ লোভতে আৰম্ভ আৰু গোটেই চিনটোৰ মূল বিষয়বস্তুটো হ'ল অলংকাৰ খিনি, আৰু মোৰ গাত অলংকাৰে নাই। 2টা ষ্টেপ ধৰি দিয়াৰ লগে লগে মই গম পাইছো মইতো নাই, মই অলংকাৰ প্ৰপাৰ্টি আনা নাই। কি কৰিম এতিয়া? নাটক এইফালে চলি আছে, এইফালে কো এক্টৰে কাম কৰি আছে, মিউজিচিয়ানে মিউজিক দি আছে। তাৰ পাছত যেনিবা মই এপাকত এনেকে মুভ কৰোতে দেখিছো কোনোবা এজন মোৰ কো এক্টৰে উইংছৰ কাষত অৰ্নামেন্ট লৈ এনেকে জোকাৰি আছে, দেখাই আছে অৰ্নামেন্টছ খিনি লওক আৰু এনে দেখাই আছে। তাৰ পৰা মই মানে সেয়া ইম্প্ৰভাইজেশ্যন, পিছত অডিয়েন্সে অৱশ্যে যিয়ে নাটকখন জানে বা আগে চাইছে তেওঁলোকে গম পাইছে যে কিবা এটা গণ্ডগোল হৈছে, মেনেজ কৰিছে। কিন্তু প্ৰথম অডিয়েন্সৰ কাৰণে ইমান ধৰা নপৰে। মই ধুনীয়াকে তেওঁক কলো, তই এখন টেক মই দেৱৰৰ ঘৰলৈ যাম, মই এনেকেতো যাব নোৱাৰো, মই অকমান ঘৰৰ পৰা আহি আছো। গৈ অলংকাৰ পিন্ধি ইমান দিনৰ মূৰত যাম, মই অলপ সাজি কাচি যাব লাগিব বুলি অলংকাৰ খিনি পিন্ধি আহি তাৰ পাছত বাকী মানে দৃশ্যটো কণ্টিনিউ কৰিছে। এনেকুৱা সৰু ডাঙৰ বহুত ঘটনা আছে, মোবাইল থিয়েটাৰত এনেকুৱা আছে, এইবিলাক ক'লে তাৰমানে আজি অনুষ্ঠানটো শেষ নহব। ৰুচিৰা ৰৈ আছে তোমাৰ ব্যক্তিগত কিছুমান কথা শুনিবৰ কাৰণে। বহুত ব্যক্তিগত কথা নুসুধিবা,
নাই নাই তেনেকুৱা একো নুসুধো মেম আপোনাৰ আৰু ছাৰৰ যিটো প্ৰফেশ্যন অনুপ হাজৰিকা ছাৰ আপোনাৰ প্ৰফেশ্যন ছেম আৰু আমি তেনেকৈ বহুত দেখিছো যে ছেম প্ৰফেশ্যনত হলে সৰু সুৰা কিবা মানে ডিৰেকশ্যনতে হওক বা কিবা হওক অলপমান মানে খুটি নাটি থাকি যায়। থাকিয়ে যায় তো আপোনালোকৰো তেনেকুৱা কিবা হয়নে তেনেকুৱা প্ৰব্লেমছ বুলি নহয় আমি নৰ্মেল হিউমেন বিং আমাৰো হয় আমাৰো হয় আমিও স্বাভাৱিক আমি অস্বাভাৱিক কাপোৰ নহয় গতিকে এইবিলাকো লগাটো আমাৰ স্বাভাৱিক আৰু কেতিয়াবা কি হয় মানে এতিয়া মানে বেলেগ পৰিচালকৰ লগত কাম কৰিলে কৰ্মক্ষেত্ৰত কিবা এটা যদি বা কো এক্টৰে হওক মোৰ সহকৰ্মী কাৰোবাৰ লগতে হওক কিবা ক্ৰিয়েটিভ কিবা যদি এটা কনফ্লিক্ট হয়ও কিবা যদি আমি যুক্তি তৰ্ক কৰিব লগাও হয় সেইটো কি হয় সেই বিষয়টো সেই কৰ্মক্ষেত্ৰতে থাকে তাতে শেষ হৈ আহে তাতেই আৰম্ভ তাতেই শেষ হ'ল আকৌ মই ঘৰত আহি সেইটো আৰু কণ্টিনিউশ্যনত নাথাকে বা আকৌ যদি যাওঁ নেক্সট ডে ৰিহাৰ্চেলত গ'লে হয়তো কণ্টিনিউ হ'ব পাৰে বা শ্বুটিঙত গ'লে হ'ব পাৰে মেবি নহ'বও পাৰে কিন্তু আমাৰ ক্ষেত্ৰত স্বাভাৱিকতে এইটো হয় যে সেইটো আখৰা গৃহৰ পৰা বা মঞ্চৰ পৰা আহি পেলাই এইটো আমাৰ ঘৰত আমাৰ ডাইনিং টেবুলতো হৈ যায় কিটচেনতো থাকে বেডৰুমতো থাকে চবতে থাকে বহুত দিনলৈকে সেইটো থাকি যায় আৰু সেইটো কাৰণে মই ভাবো সেইটো চাগে আমাৰ দুইজনৰে এটা যোগাত্মক কথাহে দেই মই পজিটিভ ৱেতে লওঁ ফাইনেলি গৈ পেলাই যিটো ফাইণ্ডিংছ ওলাই সেইটো কিন্তু বেটাৰে হৈ গৈ মানে কাৰণ অৱশ্যে হয় দুইজন যিহেতু নিজে চিন্তা কৰি কাম এটা কৰিব বিচৰাৰ স্বাধীন চেতিয়া মনৰ মানুহ গতিকে কেতিয়াবা তেনেকুৱা ধৰণৰ কথা লৈ পেলাই আমাৰ যুক্তি তৰ্ক নিশ্চয় হয় সেইটো আৰু কাজিয়া বা তুমে নহয় কিন্তু যুক্তি তৰ্ক হয় আৰু সেই যুক্তি তৰ্কটো কেতিয়াবা ধৰা মই অকমান আকুলগুজ হৈ থাকো মোৰ লাগি থাকে যেন ময়ে শুদ্ধ কেতিয়াবা তেওঁ আকুলগুজ হৈ থাকে তেওঁ লাগে যেন তেওঁৱে শুদ্ধ কিন্তু সেইটো আমাৰ ব্যক্তিগত জীৱনত যেতিয়া সোমাই পৰে সি যেতিয়া অলপ বিস্তাৰিতভাৱে গুচি যায় এটা সময়ত আমি যিজনে বুজি পাওঁ যে নহয় তেওঁহে শুদ্ধ মই যেতিয়া অনুভৱ কৰো নহয় তেওঁ যিটো কথা কৈছে সেইটো ৰাইট শুদ্ধ আৰু যদি তেওঁ বুজি পায় যে নহয় এওঁ কোৱাটোহে শুদ্ধ আৰু সেইটোহে কিন্তু কৰ্মক্ষেত্ৰত আমি আকৌ ৰাখোগে মানে নাটকৰ ডাইৰেকশ্যনৰ ক্ষেত্ৰতে হওক বা অভিনয়ৰ ক্ষেত্ৰতে ফাইনেল সেইটোৱে থাকেগৈ আৰু পিছত সেইটো দেখা পাওঁ যে দৰ্শকৰ পৰা বা শুভাকাংক্ষীৰ পৰা সেইটোৰ এটা খুব ভাল ফল এটাহে আমি পাওঁ তেতিয়া সেইটো চাগে বেয়া নহয় সেইটো লাগে পুৰা লাগে আলোচনাৰ বিষয়টো যিহেতু ব্যক্তিগত দিশলৈ গতি কৰিছে গতিকে ময়ো এটা প্ৰশ্ন কৰিব খুজিছো অনুপ দা আৰু তোমালোক দুইজনৰ মাজত ধৰ্ম নামৰ এখন প্ৰাচীৰ আছে সেইটো আমি সকলোৱে জানো সেইখন অতিক্ৰম কৰিবলৈ তোমালোকৰ সামাজিকভাৱে হওক ঘৰুৱাভাৱে হওক কিবা বাধাৰ সন্মুখীন হৈছিলা নেকি প্ৰথম অৱস্থাত যেতিয়া আমি দুইটাই সিদ্ধান্ত লৈছিলো যে আমি একেলগে জীৱনটো অতিবাহিত কৰিম সেই সময়টো আছিলে 90 দশকৰ আৰম্ভণি পৰ্যায়ত আৰু স্বাভাৱিকতে হৈছিলে এতিয়া অকমান সেইবিলাক কমিছে তথাপিও এতিয়াও চাগে মই ভাবো এতিয়া আৰু বেছিহে তাৰ কঠোৰতাবোৰ আৰু বেছিহে চাগে কিছু সামাজিক কিছু নাছিল বুলি কোৱাখিনিত আমি দুইজন যে সৌভাগ্যশালী বুলিয়ে ক'ব লাগিব আমাৰ দুয়োগৰাকী মাতৃ মানে মোৰ শাহু মাতৃ আৰু মোৰ মাতৃ আমি দুয়োগৰাকী মাতৃকে পাইছিলো সাংঘাতিক ধৰণৰ প্ৰগতিশীল চিন্তাৰ একোগৰাকী নাৰী আৰু তেওঁলোক নিজেই কিন্তু খুব মানে চিংগল মাদাৰ আছিলে অকলে তেওঁলোকে সন্তানক ডাঙৰ কৰিছে মোৰ মাও এওঁৰ মাকেও আৰু খুব নিজে উপাৰ্জন কৰি নিজে সন্তানক পঢ়াই শুনাই ডাঙৰ দীঘল কৰা সমাজৰ লগত যি যুঁজ বাগৰ কৰিব লাগে এগৰাকী অকলশৰীয়া নাৰীয়ে সেই সময়তো তেওঁলোকে কৰিছিলে সেই 70-80 দশকৰ পৰাই
গতিকে তেওঁলোকৰ চিন্তাধাৰাটো সাধাৰণ একোগৰাকী নাৰী হৈও কিন্তু এক ধৰণৰ কৰবাত মনোবলটো সাংঘাতিক দেখিছিলো, এটা মুকলিমূৰীয়া মন এটাও দেখিছিলো। গতিকে তেওঁলোক দুয়োগৰাকী আমাৰ কাষত, আমাৰ দুইজনৰ কাষত যেতিয়া থিয় হৈছিল, বাকী যিবোৰ বাধা আহিছিল আমাৰ দুয়োজনৰে পৰিয়ালৰ ফালৰ পৰাই হওক বা আমাৰ সমাজৰ ফালৰ পৰাও হওক, সেই বান্ধোনবোৰ, সেই বাধাবিলাক কিন্তু খুব বেছি কঠিন হৈ নাথাকিল, বহু বেছি দিনলৈও নাথাকিলে। আৰু একেবাৰে স্বাভাৱিক জীৱনতে আমি কটাইছো বুলি ক'ব পাৰো। আৰু ধৰ্ম আমাৰ দুইটাৰে ক্ষেত্ৰত কেতিয়াও কোনো বাধাৰ প্ৰাচীৰ কেতিয়াও আমাৰ মাজত থিয় হোৱা নাই। আৰু আমি নিজে ব্যক্তিগতভাৱে ভাবো ধৰ্ম এটা একান্ত ব্যক্তিগত নিজৰ বিষয় আৰু নিজৰ বিশ্বাস। গতিকে আমি কাম লৈ ব্যস্ত দুইজনে, কামতে থাকো। নিজৰ ধৰ্মীয় বিশ্বাস যি আছে যদি পালন কৰিব বিচাৰিছো, মই তেওঁক সন্মান জনাইছো, তেওঁ মোক সন্মান জনাইছে। আৰু আমাৰ সন্তানকো আমি তেনেধৰণেই ডাঙৰ কৰিছো। গতিকে তাইৰ কাৰণেও ধৰ্ম একো এটা বিষয় নহয়, কৰ্মটোহে এটা ডাঙৰ বিষয়। মানুহক, সমাজৰ কাৰণে, মানৱ জাতিৰ কাৰণে আমাৰ সীমাবদ্ধতাৰে, আমি জনজীৱনৰ কাৰণে আমাৰ সীমাবদ্ধতাৰে যিখিনি আমি কৰিবলৈ পাৰো, সেইখিনিতহে আমি মনোনিৱেশ কৰিছো, বা আমাৰ সন্তানকো আমি তেনেকেই বাটটো পোনাই দিবলৈ চেষ্টা কৰিছো। এতিয়া কথা হ'ল, আমাৰ মাজত আজি উপস্থিত আছে এগৰাকী মঞ্চ জগতৰ তথা চলচ্চিত্ৰ জগতৰ এগৰাকী অভিনেত্ৰী, সুদক্ষ অভিনেত্ৰী। গতিকে তেওঁৰ পৰা যদি আজি আমি এটা সংলাপ নুশুনো, তেতিয়াহ'লে এই অনুষ্ঠানটোৱে আধৰুৱা হৈ থাকিব। গতিকে এটা সংলাপ শুনিব বিচাৰিছো, আৰু দৰ্শকসকলেও হয়তো বিচাৰিছে, তেওঁলোকে মন্তব্যও কৰিছে ইতিমধ্যে। সংলাপবোৰ মনত নাথাকে, তুমি জানাই তৃষ্ণা। সেইটো হয় বাৰু, ময়ো শুনা নাই। এতিয়া কমেন্ট কৰিছে ৰতনশীলে, গৰু চিনেমাখনৰ পৰা সংলাপ এটা শুনিব বিচাৰো। ৰিচেন্টলি আপোনাৰ গৰু চিনেমা। আচ্ছা। গৰুটো মনত নাই, গৰুত কি বা কৈছিলো পাহৰিলো নহয়। কিন্তু বিৰাট ভাল লাগিছে আমাৰ। গৰুত কেনেকুৱা মানুহ এইটো, আনৰ গৰুটোক কিবা নিজৰ গৰু বুলি কবলৈ আহে, এনেকুৱা পাহৰিলো আচলতে। সেইটো চৰ্চাত নাই আৰু, মানে কি চিনেমা কৰিলো, চালো দৰ্শকৰ দৰে, আৰু কি আছিলে ইমান মনত নাই আৰু 18 চনতে শ্বুট কৰা। গতিকে ইমান এটা মনত নাই, এবাৰ নে দুবাৰ চাইছিলো, কিন্তু গোটেই সংলাপবোৰ তেনেকে এই মুহূৰ্তত মনত নাই। কিন্তু কৰি থকা নাটকৰে বাৰু এটা সংলাপ কৈ দিছে, বহুতবাৰ ঠিক কৰিছো। আছে। তুমি ক'ব যে বাকী যে তুমি অকল এইটো সংলাপে এইকেইটাই কৈ থাকে আৰু বেলেগ একো নহয়। আচলতে কি হয়, পাহৰি থাকো, আৰু ডাঙৰ দীঘল হিচাপে চুটি সংলাপ, কনভাৰচেচন থকা বিলাকতো বহুত থাকে। অকলে কৰিব লগা হলে এটা অকমান দীঘলীয়া সংলাপ এটা প্ৰয়োজন হয়। আৰু জ্যোতিপ্ৰসাদৰ নাটক, ইটিভিএন, এইবিলাক বহুত বছৰ আগত কৰিছিলো, গোটেইবোৰ ভালদৰে মনত নাই। আৰু হাতী আৰু ফান্দি কৰিছিলো মনিম ভূঞাৰ, তাতো সৰু সংলাপ, গোটেইবোৰ লগাই পেলাই কিবা এটা কৰিব পাৰি। তথাপি মই সদায় মেনকাৰ সংলাপেই বহুত দীঘলীয়া হয়, মেনকা কৰো, আৰু পদ্মাপ্ৰিয়াটো গোটেইখন অকলেই কৰো। গতিকে সেইকেইটা সংলাপ কৰিয়ে আছো যেতিয়া মনত ঠিক আছে, আছে, তাৰে এটা বাৰু মই চেষ্টা কৰিছো। ঠিক আছে। পদ্মাপ্ৰিয়াৰ সংলাপ এটা কৰিছো প্ৰথমে। কিয় এনে হয়, কিয় হয়? যেতিয়া মোৰ মন যায় পক্ষীৰ দৰে আকাশত উৰিবলৈ, যেতিয়া মোৰ মন যায় সৌ ফুলবোৰৰ দৰে পাহ মেলিবলৈ, চৌদিশে সুগন্ধি বিয়পাবলৈ, চিত পখিলীৰ দৰে ৰঙীন হবলৈ, প্ৰকৃতিৰ দৰে সেউজীয়া হবলৈ, তেতিয়া মই এই অন্ধ কুঠুৰিত বন্দী। কিয় এনে হয়? কিয় হয়? পিতাৰ মাতত মই উচপ খাই উঠিলো। লাহে লাহে অনুভৱ কৰিছো পিতাৰ কণ্ঠটো যেনে এক বিৰক্তিৰ গল।
শাস্ত্ৰীৰ পৰিয়ালে থৈ যোৱাৰ পিছত যেনে ধৰণৰ অনুকম্পা মই পিতাৰ পৰা পাইছিল, সেই অনুকম্পা আৰু এতিয়া নাই। মই যেন পৰিয়ালৰ এটা বোজা হৈ পৰিছো। কি চাই থাকো খিৰিকীৰে মই? খিৰিকীৰে মই কি চাই থাকো? কিয় বোজা হওঁ মই পিতা অথবা পতি? কিয় বোজা হওঁ মই পতি অথবা পিতা? শৰীৰৰ এটুকুৰা দান, জীৱনৰ সপোনবোৰ কিয় এনেদৰে বান্ধি পেলোৱা? তেজৰ লোটসৰে চকু দুবোৰ। ধৰিত্ৰী কেনেকৈ ইমান সহনশীল, ইমান অত্যাচাৰ সহ্য কৰিও কেনেকৈ নীৰৱে স্থিৰ হৈ থাকিব পাৰে? আকাশৰ বিশালতাৰ দৰে, নদীৰ গতিশীলতাৰ দৰে, পাহাৰৰ উচ্চতাৰ দৰে আৰু প্ৰকৃতিৰ সেউজীয়াৰ দৰে হবলৈ মন যায় মোৰ। আজি 3গৰাকীমান গ্ৰাম সেৱিকা আহিছিল। তেওঁলোকে মোক কেইখনমান কিতাপ আৰু অলপমান সূতা দি থৈ গল। মই তেওঁলোকক সূতা কাটি দেখুৱালো। তেওঁলোকে কলে, ইমান সুন্দৰকৈ সূতা কাটিছা। যিয়ে ইমান সুন্দৰকৈ সূতা কাটিব পাৰে, তেওঁ নিজৰ ভাত নিজে মোকলাব পাৰে। হেৰা, ময়ো পাৰিম। মই কিয় নোৱাৰিম? ময়ো নিজৰ ভাত নিজে মোকলাব পাৰিম। নিশ্চয় পাৰিম। পদ্মা, কোন? মই লাৱণ্য। লাৱণ্য, লাৱণ্য মোৰ শৈশৱৰ বান্ধৱী। এতিয়া ওচৰৰ আনবোৰ ছোৱালীয়ে মোক সাৱটি ধৰিবলৈ অথবা মোৰ হাত দুখন খামুচি ধৰিবলৈ কুণ্ঠাবোধ কৰিলেও লাৱণ্যই কিন্তু নকৰে। শুন পদ্মা, আজি মই তোক যিটো কথা কম, তই শুনি চক খাই যাবি। চক খাবলৈ মোৰ আছেই বাকী। মোৰতো এতিয়া সকলো শেষ, সকলোলৈ নহয় পদ্মা, তই মনত বেজাৰ পালেও মই তোক এইটো কথা কবই লাগিব। শুন, মই সাজু হৈ আহিছো। তই এবাৰ ভুৱনেশ্বৰৰ মুখামুখি হবই লাগিব। তই ইয়াত এনেকে বচি থাকিব নোৱাৰো। তোকতো সিহঁতে জাবৰ জোথৰৰ দৰে ব্যৱহাৰ কৰি ইয়াত এনেকৈ পেলাই থৈ গল। তোকতো চাগে সি ভালদৰে দেখাই নাই। মানে তোৰ এই শৰীৰটো। শুন পদ্মা, অনেক মানুহ কুকুৰ নেচিয়া বাঘৰ দৰে। এবাৰ যদি তোৰ এই শৰীৰৰ মাংসৰ সোৱাদ পায়, সি নৰখাদকৰ দৰে হব। আৰু তইতো জানই, নৰখাদকে চিকাৰীৰ তেজ লগা কানি কাপোৰ পৰ্যন্ত চুবাই খাই শেষ কৰি পেলায়। মানুহৰ তেজৰ এনে মাদকতা আছে। মানুহেও মানুহক খাই আটাইতকৈ বেছি ভাল পায়। তই নীলাজৰ দৰে কথা কৈছ। পদ্মা, মই নীলাজৰ দৰে কথা কৈছো। কাৰণ এতিয়া মই অনেক কথাই বুজি পাইছো। বিয়াৰ পিছত মই পুৰুষৰ মন বুজি পাইছো। মই কি কৈছো তই বুজি পাইছতো পদ্মা? দিন, বাৰ, তিথি, এই সকলোবোৰ কথা কৈ লাৱণ্যই মোৰ পৰা বিদায় ললে। যাবৰ সময়ত তাই বহু সময় মোৰ হাত দুখন খামুচি ধৰি থাকিল। তাই অনুভৱ কৰিলে মোৰ হাত দুখন কঁপি উঠিছে। আৰু কিছু সময়ৰ পিছত কপালৰ এডাল শিৰ স্পষ্ট ৰূপত দেখা গৈছে। লাহে লাহে কপালৰ শিৰ ত্ৰিশূলৰ ৰূপ ললে। কপালৰ শিৰ ত্ৰিশূললৈ ৰূপান্তৰিত হল।
গোটেই নাটকখনে কৰা হৈছে আৰু ৰাতি সময়ত বৰ সুন্দৰ, খুব ভাল বৰ ভাল লাগিছে। লাগিছে। এতিয়া ভ্ৰাম্যমানৰ বিষয়ে অলপ শুনো। তোমাৰ বিষয়ে তোমাৰ কিবা মনত আছেনে? আমিতো একেলগে আছিলো হেঙুল থিয়েটাৰ। সেই দিনবোৰৰ কথা মনলৈ আহেনে কেতিয়াবা? ভাবানে কেতিয়াবা? বা আকৌ যাবলৈ মন যায়নে? যায় মানে অৱশ্যে মনত পৰে সেইটো এটা বহুত অতীত আৰু খুব মিঠা অতীত, ভাল লগা মিঠা অতীত এটা। আৰু মইতো কওঁ ভ্ৰাম্যমান আমাৰ মানে কি আৰু অসমৰ মানে এনেকুৱা এটা সম্পদ যিটো মানে অমূল্য সম্পদ এটা। আৰু আমাৰ প্ৰতিটো প্ৰজন্মৰ মানে অভিনয় শিল্পীয়ে ভ্ৰাম্যমানত এবছৰৰ কাৰণেও হলেও এই অভিজ্ঞতাটো কৰাৰ খুবেই প্ৰয়োজন। মই মোৰ জীৱনৰ এটা মানে ডাঙৰ অধ্যয়ন বুলি, এখন ডাঙৰ কিতাপ বুলি ক'ম, এটা গ্ৰন্থ ভ্ৰাম্যমান থিয়েটাৰ মোৰ কাৰণে। কাৰণ বহুত গ্ৰন্থ পঢ়িও মই নোপোৱা এটা জীৱন মই ভ্ৰাম্যমানৰ 5টা বছৰত পাইছো। তাত বিভিন্ন মানুহৰ লগত সম্পৰ্ক, এইটো মোৰেই নহয় চাগে, প্ৰতিজন, তুমি নিজে আছা তৃষ্ণা, আমাৰ প্ৰতিজন অভিনয় শিল্পী বা আমাৰ প্ৰতিজন ভ্ৰাম্যমানৰ লগত জড়িত কলাকুশলী আমাৰ প্ৰতিজনৰ জীৱনতে সেইটো হৈছে যে মই ভ্ৰাম্যমান যোৱাৰ আগলৈকে অসমৰ ভৌগোলিক সীমাটো মোৰ অকল ভূগোলৰ ভিতৰতে আছিলে, মানচিত্ৰৰ ভিতৰতে আছিলে। কিন্তু তাক মই ব্যক্তিগতভাৱে গাঁৱে ভূঞে চুকে কোণে সোমাই এই যে নিজে দেখিলো, নিজে প্ৰত্যক্ষ কৰাৰ যিটো অনুভৱ, আৰু আমাৰ যে বিভিন্ন জনগোষ্ঠী, বিভিন্ন ভাষা, কেই কিলোমিটাৰৰ অন্তৰে অন্তৰে আমাৰ সমাজ জীৱনটো আমাৰ বেলেগ বেলেগ, আমাৰ ভাষা বেলেগ বেলেগ, আমাৰ জীৱন প্ৰণালী বেলেগ বেলেগ, আমাৰ ৰীতি নীতি, আমাৰ গোটেই কথাবোৰ সংস্কৃতি, আমাৰ মানে সাংস্কৃতিক দিশটো আমাৰ বেলেগ বেলেগ। এই যে চব মিলি আমি অসমীয়া জাতিটো, এই গোটেইবিলাক ইমান ওচৰৰ পৰা প্ৰত্যক্ষ কৰাৰ আৰু মানুহক বুজাৰ, সংস্কৃতিক ওচৰৰ পৰা ক্ষেত্ৰ অধ্যয়ন কৰাৰ এটা বিশাল ক্ষেত্ৰ, এখন মুকলি ক্ষেত্ৰত মোক ভ্ৰাম্যমান থিয়েটাৰে বিচৰণ কৰাৰ সুযোগ দিলে। সেইকাৰণে মই ভ্ৰাম্যমান থিয়েটাৰৰ ওচৰত সদায় কৃতজ্ঞ। আৰু খুব খুব মানে মিঠা অনুভৱ, বহুত ঘটনা ঘটিছে, বহুত কষ্টকৰ ঘটনাও ঘটিছে, বহুত ভাল লগা ঘটনাও ঘটিছে। গতিকে এইটো ভাবিব নোৱাৰো, কিন্তু এতিয়া যেনেকুৱা এটা পৰীক্ষাৰ মানে পৰিস্থিতিয়ে আমাক গোটেই পৃথিৱীখনক যেনেকুৱা এটা পৰ্যায়লৈ লৈ গৈছে, সেইটোৰ ক্ষেত্ৰত ভ্ৰাম্যমান থিয়েটাৰো তাৰ ভুক্তভোগী হ'ব লগা হৈছে। কিন্তু আমি আশাবাদী, পৃথিৱীলৈ আকৌ সহজ পৃথিৱীখন আমি ঘূৰাই পাওঁ, আকৌ ভ্ৰাম্যমান থিয়েটাৰে আমাৰ সকলো ক্ষেত্ৰত, প্ৰতিটো ক্ষেত্ৰই আমি আকৌ নতুনকে জীপাল হৈ উঠো, আৰু ভ্ৰাম্যমান ক্ষেত্ৰইও উঠক। কিন্তু আমি এইবাৰ আশা কৰো, এইবাৰ যে ভ্ৰাম্যমান থিয়েটাৰটো মোৰ ব্যক্তিগত অনুভৱ দেই, যে ভ্ৰাম্যমান থিয়েটাৰে এইবাৰ নতুনকে যেতিয়া পোখা মেলিব, মানে নতুন ধৰণেৰে পৃথিৱীৰ অসুস্থতাৰ পিছত সকলো যেতিয়া স্বাভাৱিক হ'ব, নতুনকে যেতিয়া পোখা মেলিব, তেতিয়া আমি আশা কৰিম ভ্ৰাম্যমান থিয়েটাৰ আৰু এটা বেলেগ এটা নতুন ৰূপত ৰূপেৰে ওলাই আহক, নতুন ৰূপত ওলাই আহক, য'ত নাটকীয় ধৰ্ম, নাটকৰ যি বক্তব্য, নাটকৰ যি বাৰ্তা, নাটকৰ নিজৰ যি বৈশিষ্ট্য, সেইবিলাক লগত লৈ পেলাই আহক। বাকীখিনিতো ভ্ৰাম্যমান থিয়েটাৰৰ সকলো আছেই, আৰু লগত সেইখিনিও লৈ আহক। আৰু লগতে আশা কৰিম আমাৰ যিবোৰ শিল্পী কলাকুশলী, তেওঁলোকৰ জীৱনটো আমি এতিয়াই গম পাইছো যে আমি কিমান কষ্টৰে কাম কৰো, কিন্তু আমাৰ জীৱনটো অতিবাহিত কৰিবলৈ আমাৰ বহুত কষ্ট হয়। আমাৰ একো এটা নাই, আমাৰ হেল্থ ইঞ্চুৰেঞ্চ নাই, আমি খাবলৈ আমাৰ অভাৱ, কাম কৰিলে আমি হাজিৰা কৰা মানুহ, ভ্ৰাম্যমানৰ শিল্পীসকলো হাজিৰা কৰা, ডেইলি কাম কৰিলেহে, হাজিৰা কৰিলেহে খাবলৈ পোৱা হয়। গতিকে আমাৰ সেই দিশটোতো যাতে এটা নতুন কিবা পৰিৱৰ্তন আহে, আমি যাতে ভাবিব পাৰো, এই যিটো আমাক এটা প্ৰতিবন্ধকতা আমাৰ মাজলৈ আহিলে, এইবোৰৰ পৰা আমি যাতে আকৌ নতুনকে পৰ্যবেক্ষণ কৰি, অনুধাৱন কৰি, তাক পৰ্যালোচনা কৰি, আলোচনা বিলোচনাৰ মাজেৰে যিমানবোৰ বেয়া দিশ আছিল আমাৰ প্ৰতিটো ক্ষেত্ৰৰ, সেই বেয়া দিশবোৰ আঁতৰাই তাক আৰু কিমান আমি ভাল দিশবিলাক সাঙুৰ খুৱাই পেলাই আকৌ নতুনকে আমি আৰম্ভ কৰিব পাৰো, সেই দিশটোত চাগে আমি সকলোৱে মন দিব লাগিব। প্ৰতিটো ক্ষেত্ৰত সমাজৰ প্ৰতিটো ক্ষেত্ৰৰ কথাই কৈছো। ভ্ৰাম্যমান কি ক'ম আৰু, ভ্ৰাম্যমানৰ কথা কৈ থাকিলে আৰু বহুত ওলাব, ওলাই কিন্তু থাকিব। ওলাই থাকিব, শেষ নাই। তোমাৰ কিবা মনত আছে যদি কোৱা। তোমাৰ লগত মই এবছৰ আছিলো হেঙুল থিয়েটাৰ, আৰু সেই বছৰ হেঙুল থিয়েটাৰ। পুৰস্কাৰ
ফুলুদা সেই বছৰ মানে লাষ্ট আৰু আছিলে প্ৰশান্ত হাজৰিকাৰ লাষ্ট সেই বছৰ পৰিচালনা আমি পাইছো আৰু তেওঁ সেইকেইখন নাটকেই শেষত মানে শেষ পৰিচালনা কৰিছে আৰু সেই বছৰে তেওঁ আমাৰ পৰা আঁতৰি গৈছে। তোমাৰ কিবা মনত আছে নেকি সেই ভাবিলে সময়ৰ? এতিয়াও বহুত বেয়া লাগে ফুলদাৰ কথা ভাবিলে। এতিয়া বহুত ইলাবৰ বহুত কথা মনত পৰে, বহুত মনত পৰে। মানে বহুত সেই দিনবোৰ সঁচাকৈ মানে বহুত ভাল লগা দিন আছিলে। আমি খুব ভাল এতিয়াও মানে অনুভৱ কৰো, প্ৰত্যেকটো মুহূৰ্ততে ভাবো, যেতিয়া মই আজি তোমাক লগ পাইছো, লগ পাই মোৰ মানে সেই দিনবোৰলৈ মনটো ঘূৰি গৈছে। সঁচাকৈ মানে বৰ আমাৰ তেতিয়া ভাল। চুৰেন মহন্ত, এতিয়া দাদা নাই। তাৰপিছতে ৰামেশ্বৰ হাজৰিকা দাদা আছিলে, হয় নাই? মিহিৰজ্যোতি বৰুৱা দাদা আছিলে, ৰাজীৱ গোস্বামী দাদা আছিলে, আকৌ মৃদুল চুতীয়া দাদা আছিলে, চিমি গোস্বামী, তুমি, মই, ৰতন দা আছিলে মিউজিকত, আকৌ আৰু কোন আছিলে, আৰু আছিলে শশাংক পাল কল্যাণী আছিলে, বাইদেউ আছিলে, কোন আছিলে? অ শশাংক পাল, তেখেতো শশাংক ঢুকালে পাল বৰ্তমান। ঢুকালে। বহু কেইজন ব্যক্তি তেতিয়া আঁতৰি গল। আৰু খুব সুন্দৰ দল আছিলে। সেই মানে হেঙুলৰ সেই দলটোৰ কথা মোৰ বিশেষভাৱে মনত থাকি গ'ল আৰু, কাৰণ আমি অকমান চব সমবয়সীয়া বহু কেইজন আছিলো, আৰু আমি খুব নাটকৰ ক্ষেত্ৰতো খুব মন দি খুব ধুনীয়াকে মনোযোগেৰে কাম কৰিছিলো, আৰু আমি জীৱনটো বৰ ধুনীয়াকে উদযাপন কৰিছিলো সেই বছৰটো। হয়নে নহয় কোৱা? হয় খুব হয়, একদম মানে লাষ্টতো একে যিদিনা আমাৰ শেষ হয়, ঘৰলৈ সকলো ঘৰা ঘৰি যাব হয়, সেইদিনাখনতো কানা কটা লাগি গৈছিলে। মানে আমি ইমান এটা পৰিয়ালৰ নিচিনাকৈ আছিলো প্ৰত্যেকে, মানে এটা ফেমিলিৰ নিচিনাকে আছিলো, গতিকে সেই সময়ত বৰ বেয়া লাগিছিলে। আৰু এতিয়াও আৰু মনত পৰে মোৰ বহুত। মনত পৰে জানা, এই অতুল বৰদলৈ দাদাই আমাক এখন নাটক ডাইৰেকচন কৰিছিলে। তোমাৰ মনত আছে নেকি? গ্ৰহণ নাটকখন তেখেতে ডাইৰেকচন কৰিছিলে নেকি, অতুল বৰদলৈ গ্ৰহণ দাদাই? গ্ৰহণ গ্ৰহণখন। আৰু সেইখন চাগে মুনীন বৰুৱাৰ ভাইমন দাৰ নাটক আছিলে মুনীন গ্ৰহণ। বৰুৱা। অতুল বৰদলৈ দাদাই চাগে ডাইৰেকচন কৰিছিলে। মই যদি মানে ভুল কোৱা নাই, ভুলো হ'ব পাৰে দেই, মোৰ যিমান মানে মেমৰিত মোৰো আছে ইমান আৰু। মনত নাই, মই বহুত অ কথা মানে মই পাহৰি গৈছো, ডাইলগটো একো মনতে নাই ভাইমনৰ। কি কিন্তু আৰু মোৰ মানে বহুত কি, অতুল বৰদলৈ দাদা আৰু প্ৰশান্ত হাজৰিকা দাদা, এই দুজন পৰিচালকৰ কথা মই আজিও মানে খুব তেওঁলোকৰ কাষত কৃতজ্ঞ, আৰু খুব মই মনত পেলাও, খুব সহজ শ্ৰদ্ধাৰে তেওঁলোকক আৰু মোৰ ভাৱ হয় যে, যি অলপ এবছৰৰ 4খন নাটক তেওঁলোকৰ ডাইৰেকচনত কাম কৰিবলৈ পালো, কিন্তু আৰু যদি অকমান কেইবছৰ মান তেওঁলোকৰ সান্নিধ্য পালোহেঁতেন, তেওঁলোকৰ পৰিচালনাত কাম কৰিব পাৰিলোহেঁতেন, মই ভাবো অভিনয় ক্ষেত্ৰত মই আৰু অকমান নিজকে পৰিপক্ক কৰাৰ চাগে আৰু অকমান সুযোগ পালোহেঁতেন। সুযোগ। সেই পৰিচালকসকল সঁচাকে মানে বহুত পিছৰ প্ৰজন্মই তেখেতসকলক নাপালে, কিন্তু সঁচাকে উল্লেখনীয় পৰিচালক আছিল। মেম, কমেন্টত কুৱেশ্যন এটা আহিছে। বাইদেউ, আপোনাৰ নাটকত অভিনয় কৰি বেছি ভাল লাগে নে ফিল্মত? আৰু আপুনি কেতিয়াবা বলিউডত খোজ পেলাবলৈ আগ্ৰহী হয়নে, যেনেকৈ আদিল হুছেইন ছাৰ? নাটকত নে চলচ্চিত্ৰত অভিনয় কৰি ভাল লাগে, এই কথাটোৰ পোনপটীয়া উত্তৰ দিবলৈ এজন অভিনয় শিল্পীৰ কাৰণে কঠিন। মই ভাবো এজন মাতৃক সোধাৰ নিচিনা কথা, আপোনাৰ প্ৰথম সন্তানক ভাল লাগে নে দ্বিতীয় সন্তানক আপোনাক বেছি ভাল লাগে? গতিকে এজন মাতৃয়ে কেতিয়াও কব নোৱাৰে যে মোৰ ডাঙৰ প্ৰথম সন্তানটোহে মোৰ আটাইতকৈ প্ৰিয়, দ্বিতীয়টো আচ্ছা। অলপ কম। তেনেকুৱা নিচিনা। অভিনয় খালি মাধ্যমটো বেলেগ। মই মাধ্যমটো বেলেগ। মাধ্যমটো বেলেগ। চলচ্চিত্ৰটো কৰাৰ অভিজ্ঞতা হৈছে, মঞ্চতো হৈছে, ৰেডিঅ' নাটকতো কৰাৰ অভিজ্ঞতা হৈছে, বা দূৰদৰ্শনত কৰাৰো অভিজ্ঞতা হৈছে, ভ্ৰাম্যমাণ মঞ্চতো হৈছে, প্ৰচনিয়ামতো হৈছে, মুকলি আকাশৰ তলত, পথাৰত, তেনেকুৱাতো কৰাৰ অভিজ্ঞতা হৈছে। গতিকে মোৰ কাৰণে অভিনয়ৰ লগত সাঁতুৰি নাদুৰি খেলা ধূলা কৰিব পৰাৰ এই যিকণ সময়, এটা চৰিত্ৰৰ চিন্তনৰ লগত যিটো প্ৰক্ৰিয়া, এটা চৰিত্ৰক আকৃতি দিয়াৰ যিটো প্ৰক্ৰিয়া, সেইটো কিন্তু প্ৰতিটো মাধ্যমতে একেই। তাৰ কাৰণে যিখিনি মই অধ্যয়ন কৰো, যিখিনি মই নিজকে সাধনা কৰো, তাৰ চিত্ৰণৰ দিশত মই যি ধৰণৰ যিটো প্ৰচেছৰ মাজেৰে যাওঁ, প্ৰতিটো মাধ্যমৰ ক্ষেত্ৰত কিন্তু একেধৰণেই কৰো।
আৰু সকলোৱে একেধৰণে কৰে, প্ৰতিজন অভিনয় শিল্পী একেধৰণে কৰে, কিন্তু মাধ্যমটো বেলেগ হোৱাৰ লগে লগে মাধ্যমটো অনুযায়ী কিছু বস্তু কম বেছি এৰা ধৰা কৰিব লগা হয়। মঞ্চত কিছু বস্তুৰ সংযোগ কৰিব লগা হয়, ৰেডিঅ'ত কিছু বস্তুৰ আকৌ বিয়োগ কৰিব লগা হয়, চলচ্চিত্ৰত কিছু বস্তু বেলেগ ধৰণে সংযোগ হয়, বেলেগ ধৰণে আকৌ বিয়োগ হয়। এই যোগ বিয়োগ বিলাক চলি থাকে, মানে সেইখিনি কৰাৰ লগতে কথা। বাকী কিন্তু দুইটা প্ৰতিটো মাধ্যমৰে নিজৰ নিজৰ এটা ভাল লগা বিষয় আছে, সেই ভাল লগা দিশ কিছুমান আছে, আৰু সেই দিশ বিলাক মই যিটো মাধ্যমৰ লগতে জড়িত হওঁ সেই দিশটোৱে মই এনজয় কৰো কাৰণে মোৰ ভাল লাগে। আৰু প্ৰতিটো মাধ্যমৰে কিছুমান আকৌ হেৰিও থাকে, কিছুমান দুৰ্বলতাও আছে। সেই দুৰ্বলতাটো মানে বুজি পাই সেইটোক তেনেকেই গ্ৰহণ কৰো। যেনেকে মঞ্চত ভাল লাগে এই কাৰণে যে মঞ্চত খুব পোনপটীয়া প্ৰত্যক্ষভাৱে দৰ্শকৰ লগত সংযোগ ঘটে। এই প্ৰত্যক্ষভাৱে সংযোগ ঘটাৰ যিটো অনুভৱ, সেইটো চলচ্চিত্ৰত নাপাওঁ। সেইটো চলচ্চিত্ৰত মই কলো যে 18 চনত মই গৰু শ্বুট কৰিছিলো, 2021 চনত সেইখন ৰিলিজ হল, 18ৰ পৰা 21লৈ যেতিয়া চিনেমাখন চাবলৈ গৈছো মই নিজেই পাহৰি গৈছো তাত মই কিনো ক'ত কৰিছিলো। এটা মানে ৰাফ এটা স্কেলিটন এটাহে মনত আছে, কিন্তু তাত কি ক'ত সংঘটিত হৈছিল মই পাহৰি গলো। আকৌ সেইটো হ'ল ডাইৰেক্টৰছ মাধ্যম, গতিকে এডিটিঙৰ পাছত ডাইৰেক্টৰে যেনেকে যি ধৰণে ৰূপ এটা দিয়ালেগৈ, বহুত ক্ষেত্ৰত গৈ পেলাই চলচ্চিত্ৰত বহুত অভিনয় কৰা বস্তু নাথাকে, গৈ কাটি কুটি গৈ বেলেগ এটা ৰূপ হৈ গৈ সেইটো তেনেকে এনজয় কৰো। কিন্তু এটা থাকি যায়, বহুত দিনৰ মূৰত তাক চাই থাকিব পাৰো, সেইটো এটা তাক বেলেগ ধৰণে এনজয় কৰো। কিন্তু মঞ্চৰ ক্ষেত্ৰত আকৌ সেইটো এটা বেলেগ ধৰণৰ মজা। গতিকে মই এইটোৱে কম যে অভিনয় মোৰ কাৰণে মোৰ জীৱনী শক্তি। অভিনয়ৰ কথা পাতিবলৈ পালে, অভিনয় কৰিবলৈ পালে মই অক্সিজেন মোৰ কাৰণে, যে মই জীয়াই থাকিবৰ কাৰণে অনুপ্ৰাণিত হওঁ। গতিকে আৰু বলিউডৰ কথাটো মোৰ গোটেই কথাবিলাকেই নাটকীয়ভাৱে চব জীৱনত সংঘটিত হৈছে। মই কোনো ধৰণৰ আঁচনি প্লান লৈ মোৰ জীৱনটো মই নিয়াই নাই। সকলোৱে মোৰ জীৱনত শিক্ষা, মোৰ প্ৰফেশ্যন, মোৰ বিয়া, মোৰ সংসাৰ, যি নকওঁ, প্ৰত্যেক ক্ষেত্ৰত মোৰ চব নিজে সময়ত যি ধৰণৰ আহি পৰিছে, আৰু এই মুহূৰ্তত মই যি ধৰণে গ্ৰহণযোগ্য বুলি ভাবিছো, গ্ৰহণ যদি কৰিছো, একচেপ্ট যদি কৰিছো, সেই দিশত মই গৈছো। সেই বলিউডৰ কথাটো তেনেকুৱাই, এতিয়ালৈকে মই নিজে গৈ তাত চেষ্টা কৰাৰ কথা ভবা নাই, যোৱা নাই, বাবাই তেনেকুৱা এটা সুযোগ মোৰ জীৱনত ঘটা নাই কাৰণে মই এতিয়ালৈকে তেনেকুৱা এটা পৰ্যায়লৈ যাব পৰা নাই। কিন্তু যদি মোৰ জীৱনত তেনেকুৱা এটা সুযোগ আহে, সেই সুযোগটো নিশ্চয় মই এনেই যাবলৈ নিদিম। মই তাক ধৰি ৰাখিবলৈ চেষ্টা কৰিম। মোৰ লিমিটেশ্যনৰ মাজেৰে মই চেষ্টা কৰিম অন্ততঃ যে মই ধৰি ৰাখো। ইতিমধ্যে আমাৰ সময়ও চমু চাপি আহিছে। এইখিনিতে উপম শইকীয়াদেৱ, তেওঁ ৰূপকলা কেশৰীৰ কিছু ভালকে জানা। উপম দাই এটা হেৰি দিছে, মোৰ এটা সপোন কেশৱ মহন্তৰ সোণজিৰা মাহীৰ নাৰী কবিতাটোৰ নাট্যৰূপ কৰাৰ, আৰু মাহীজনী চেতনা বাইদেউ বা নতুবা তোমাক লৈ কৰিবানে? নিশ্চয়, কিয় নকৰিম। আপুনি ভাবিছে আৰু সময় সুযোগ সুবিধা ধুনীয়াকে মিলাই লৈ পেলাই এটা যদি আমি আগবাঢ়ো, নিশ্চয় ময়ো বহুত সুখী হম আৰু বহুত নিজকে সৌভাগ্য বুলি ভাবি কেতিয়াবা এনেকুৱা সুযোগ আপুনি ভাবিছে, তাৰ বাবে মোৰ বহুত ধন্যবাদ। ভবাটোৱে মোৰ কাৰণে ডাঙৰ কথা, আৰু যদি কাৰ্যক্ষেত্ৰত সেইটো হৈ উঠে, সকলোবিলাক ঠিক হোৱাৰ পিছত নিশ্চয় কৰিম। আৰু মই ভাবো বাইদেউৰ কথাও ভাবিছে, কিন্তু মানে মই যদি কাষ্টিং ডাইৰেক্টৰ হিচাপে মানে নিজৰ ভাবো আৰু চেতনা বাইদেউ মোতকে বহুত ওপৰত, গতিকে চৰিত্ৰটো বাইদেউ বেছি ভাল হব। বাইদেউৱে নকৰি, যদি বাইদেউৰ বিশেষ অসুবিধা বশতঃ নকৰি যদি মোলৈ ঠেলা মাৰি দিয়ে, তেতিয়াহলে মই আছো। সেইখিনি আচলতে তোমাৰ মহানুভৱতা। এতিয়া আৰু তুমি চিনেমাৰ বিষয়ে আমাক একোৱে নকলা। চিনেমা কি চিনেমা কৰিছিলা, এই বিষয়ে হয়তো দৰ্শকসকলেও জানিব বিচাৰিব। চিনেমা মই বহুত চিনেমা কৰা নাই, কিন্তু তাৰ মাজত কেইখনমান চিনেমা মানুহে মনত ৰাখিছে। প্ৰথম চিনেমা মোৰ আছিলে 91 চনত কৰা হলধৰ, সঞ্জীৱ হাজৰিকা দাদাৰ পৰিচালনাত হলধৰ কৰিছিলো।
হলধৰ পাছত মই 10 বছৰ ছবি কৰা নাই কাৰণ মোৰ আমাৰ সেই সময়টো আছিলে অসমীয়া চিনেমাৰ আটাইতকৈ দুৰৱস্থাৰ সময় সেই 90ৰ সেই দশকটোত চিনেমা একদম হোৱা নাছিল যথেষ্ট কম হৈছিল আৰু যিখিনি হৈছিল তাত হয়তো মোৰ কাৰণে চৰিত্ৰ নাছিল বা মই সুযোগ পোৱা নাছিলো 91ৰ পাছত 2001 চনত মোৰ দ্বিতীয়খন ছবিত মই অভিনয় কৰো মোৰ ছোৱালী জন্মৰ পিছত সেয়া হ'ল পুলক গগৈ দাদাৰ পত্নী কৰিছিলো আৰু মাধন চৰিত্ৰটো তাত আছিলে হলধৰত লিলি তাৰ পাছত এখন চাদ্ৰী লেংগুৱেজৰ চিনেমা কৰিছিলো মায়া বুলি ৰাজেশ ভূঞা আৰু পবিত্ৰ মাৰ্ঘেৰিটাৰ পৰিচালনাত তাৰপিছত মুনিন বৰুৱাৰ ৰামধেনু কৰিছিলো এখন খুব কমাৰ্চিয়েলি এখন জনপ্ৰিয় হৈছিলে তাৰ পাছতে আৰু মই নিজেও পাহৰিছো মিচিং চিনেমা এখন কৰিছিলো তুৰ্গত বুলি আৰু জাংফাই জোনাক বুলি সঞ্জীৱ সভাপতি দাদাৰ এখন কৰিছিলো সৰু চৰিত্ৰ তাত তাতো কৰিছিলো তাৰ পাছতে কৰিলো 2000 আৰু কিবা মাজত আছে মই মোৰ মনত থকা নাই এতিয়া তাৰ পাছত 2017 চনত কৰিছিলো মই কংকন ডেকাৰ বিউটিফুল লাইফ সেইখন শেহতীয়াভাৱে কৰা চিনেমা গতিকে এতিয়াৰ দৰ্শকে চাগে চাইছে এখন এতিয়া কিবা এটা OTT প্লেটফৰ্মতো আছে এখন চিনেমা এই ৰিল ড্ৰামা নে কিবা এটা আছে ন তাত পোৱা যাব বিউটিফুল লাইফ তাৰ পাছত কৰিছিলো ৰীমা দাসৰ বুলবুল কেনচিং সেইখন কৰিলো আৰু হিমাংশু প্ৰসাদ দাসৰ গৰু সেইখন কৰিলো আৰু শেহতীয়াভাৱে মজলি বুলি এখন এই লকডাউনৰ আগে আগে এখন চিনেমা নৱপৰাৰ মজলি বুলি এখন শ্বুটিং কৰি উঠিছো এই মোটামুটি মোৰ চিনেমাৰ জাৰ্নি আপুনি নতুন প্ৰজন্মৰ কাৰণে আবৃত্তিৰ ক্ষেত্ৰত কিবা পৰামৰ্শ দিব নেকি ইয়াৰ কাৰণে মই উপযুক্ত ব্যক্তি নহয় উপযুক্ত ব্যক্তি উপমিতা নিজেই আছে তেওঁ নিৰলসভাৱে অকল আবৃত্তিৰ লগতে লাগি আছে সেই 80 দশকৰ পৰা মানে আমি যেতিয়া আৰম্ভ কৰিছিলো তেতিয়াৰ পৰা মই স্কুলীয়া কলেজীয়া সময়ত অলপ পঢ়িলো তেতিয়া জনাই নজনাই কিবা অকমান কৰিছিলো দুই এটা কিবা কিবি আৰু তেতিয়াৰ হিচাপত আৰু মোক মানে বঁটা দিয়াৰ বাবে বিবেচনা কৰিছিলে পাইছিলো কিবা সেইবিলাক মানে এতিয়া অতীত হোৱাৰ নিচিনা কথা হৈ গ'ল মই আবৃত্তিৰ লগত বহু দিন ধৰি ওতঃপ্ৰোতভাৱে জড়িত হৈ থকা নাই উপম দা নিজে আছে উপম দাৰ পৰা সেই পৰামৰ্শটো ললে বেছি ভাল হ'ব তেওঁ নিৰলসভাৱে এতিয়া কাম কৰি আছে নহয় তুমি যিহেতু আবৃত্তি কৰা আবৃত্তিৰ লগত জড়িত তোমাৰ অভিনয় জগতত আবৃত্তিয়ে কিবা প্ৰভাৱ পেলাইছে বুলি তুমি ভাবা নেকি নিশ্চয় 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 সেইটো মানে কি এজন অভিনয় শিল্পীৰ কাৰণ আবৃত্তি বস্তুটো কি যে শব্দ আৰু অভিনয়টো শব্দ দুটা কথা অভিনয় এটা আছে যে মই নন ভাৰ্বেল এক্টিঙো আছে য'ত ভাৰ্ব নাই টেক্স নাই অকল শৰীৰে কথা কৈছে তেনেকুৱা অভিনয়ো হয় আৰু কিন্তু য'ত টেক্স থাকে সাহিত্য য'ত থাকে তাত শব্দ আহিলে শব্দ কবিতা থাকে গল্প থাকে উপন্যাস থাকে গতিকে আবৃত্তিটো থাকে শব্দ এই শব্দই য'ত ছবি আঁকে কবিতা এটা মই ভাবো প্ৰতিজন অভিনয় শিল্পীয়ে আবৃত্তিৰ জগতখনৰ লগত চিনাকি হোৱাৰ খুবেই প্ৰয়োজন কাৰণ কবিতা যেতিয়ালৈকে নপঢ়িব এটা চুটি গল্পতকেও আৰু সৰু কবিতাটো গতিকে চুটি গল্পত এটা কাহিনী যেনেকে এখন উপন্যাসত এটা কাহিনী কয় তাক আকৌ চুটি গল্পত সেই একেটা কাহিনীকে আকৌ চুটি গল্পত বহুত এটা চুটি এটা অৱয়ৱৰ মাজত কয় আৰু কবিতাত তাতো কম অৱয়ৱৰ মাজেৰে প্ৰকাশ কৰে আৰু সেই যে শব্দৰে যিবোৰ ছবি আঁকে সেই শব্দবিলাক যদি মই বুজিবলৈ চেষ্টা নকৰো শব্দৰ লগত যদি মই খেলা নকৰো তাৰ যদি কবিৰ কবিয়ে যিটো অন্তৰ্দৃষ্টিৰে কবিতাটো লিখিছে যিটো শব্দ প্ৰয়োগ কৰিছে তাৰ যিটো তাত যি ছন্দ আছে লয় আছে তাল আছে মান আছে সেই গোটেইখিনিৰ লগত যদি মই একান্তভাৱে অধ্যয়ন কৰিব নোৱাৰো সেই অন্তৰ্দৃষ্টিৰে মই যদি কবিৰ শব্দ বৰ্ণমালাক যদি মই অনুধাৱন কৰিব নোৱাৰো তেনেহলে মই অভিনয় ক্ষেত্ৰতো মই একেটাই কথা হ'ব মই কেতিয়াও সেইটো বোধগম্য মোৰ নহব একেটা কথা অভিনয় ক্ষেত্ৰতো গতিকে এজন অভিনয় শিল্পীয়ে সদায় কবিতা পঢ়াৰ এটা অভ্যাসটো কৰিবই লাগে তেওঁ মানে আৰু সেইটো চাইলেন্ট ৰিডিং নহয় তেওঁ এবাৰ দুবাৰ মনে মনে পঢ়ক কিন্তু তাৰ পাছত বাৰে বাৰে শব্দ কৰি তেওঁ পঢ়ক আৰু কবিয়েনো কি কৈছে কবিৰ অন্তৰ্দৃষ্টিৰ মাজেৰে
মই নিজে যাবলৈ মই চেষ্টা কৰিব লাগিব, মই তাৰ তেওঁৰ সেই জগতখনত বিচৰণ কৰিবলৈ মই চেষ্টা কৰিব লাগিব। আৰু চেষ্টা কৰোঁতে কৰোঁতে মই চাগে তেওঁ অঁকা ছবিখন, তেওঁ শব্দৰে যিখন ছবি আঁকিছে, তেওঁৰ ৰংবোৰ, তেওঁৰ ষ্ট্ৰকবোৰ মই দেখা পাম। আৰু তাক দেখা পোৱাৰ লগে লগে মোৰ যেতিয়া বোধগম্য হ'ব, তাৰ পিছৰ ফেজটো আহিলে যে মই শব্দ সঞ্চালন, কণ্ঠ সঞ্চালনত মই তাক কেনেকে অনুভৱৰ দ্বাৰা, অনুভূতিৰ দ্বাৰা প্ৰকাশ কৰিম। অনুভূতি থাকিব লাগিব। মই ভাবো বহুতে কয় আবৃত্তিত অনুভৱৰ প্ৰয়োজন নাই, আবৃত্তিৰ প্ৰয়োজন নাই, এক্সপ্ৰেছন নালাগে বুলি কোৱা হয়। উপম দাই কি কয় মই নাজানো, কিন্তু বহুতে কয়। কিন্তু মই একান্ত ব্যক্তিগত মোৰ অনুভৱ যে আবৃত্তিটো এক্সপ্ৰেছন আছে, অনুভৱ আছে, অনুভূতি আছে, অভিনয়ৰ নিচিনা নহয় কিন্তু আছে। আৰু সেইখিনি যেতিয়ালৈকে মই আবৃত্তিকাৰ হিচাপে সেইখিনিৰ সাধনা বা সেইখিনি চৰ্চা মই নকৰিম, তেতিয়াহ'লে মই কবিতাটোক মই ন্যায় দিব নোৱাৰিম। আৰু যদি মই ন্যায় দিব নোৱাৰো, তেনেহ'লে মই আবৃত্তিকাৰ মই হ'বই নোৱাৰো। সেইটো মোৰ একান্ত ব্যক্তিগত অনুভৱ। মেম আৰু এটা কমেন্ট আহিছে, চৈতালী শিলে কৈছে পাকিজা বেগম বাইদেউ যদি অভিনেত্ৰী নহলেহেঁতেন তেওঁ কোনটো প্ৰফেশ্যন চুজ কৰিলেহেঁতেন? কি কৰিলে ক'ব নোৱাৰো, কিন্তু মই চাগে ক্ৰীড়াবিদ হলোহেঁতেন, খেলুৱৈ হলোহেঁতেন। সেইটো এটা আছিলে, মোৰ সৰুৰ পৰা মই খুব দৌৰিছিলো, ভীষণ দৌৰিছিলো। মানে হিমা দাসৰ নিচিনা হ'ব পাৰিলোহেঁতেন নে নোৱাৰিলোহেঁতেন নাজানো, কিন্তু মই খুব দৌৰিছিলো এটা সময়ত, খুব দৌৰিছিলো। আৰু সেই সময়ত আমাৰ যিমানবোৰ আমাৰ আঞ্চলিক ভিত্তিত যিবিলাক দৌৰ প্ৰতিযোগিতা হৈছিলে, তাত মানে মই গ'লে সকলোৱে ভয়ে খাইছিলে মোৰ সেই শৈশৱ আৰু কিশোৰী অৱস্থাটোত। গতিকে মই গ'লে মানে প্ৰথমটো আনো আৰু ভীষণ দৌৰিছিলো, 50 মিটাৰ, 100 মিটাৰ, 200 মিটাৰ দৌৰত ভীষণ দৌৰিছিলো। যদি মই সেই দিশত গলোহেঁতেন, চাগে মই খেলুৱৈ হলোহেঁতেন। আৰু খেলুৱৈ হৈ পিছত খেলুৱৈ জীৱনত যেনেকুৱা হয়, ৰেলৱে চাকৰি এটা বা ক'ৰবাত অইলৰ চাকৰি এটা, নিজে নিজে যদি কিবা হলোহেঁতেন আৰু নেশ্যনেল লেভেলত যোৱা হলে চাগে চাকৰি ললোহেঁতেন। নতুবা চাগে মই শিক্ষয়িত্ৰী হলোহেঁতেন। মানে পঢ়াই ভাল পাওঁ, পঢ়াই মানে কি মই নাজানো, মোৰ বহুত লিমিটেশ্যন আছে। মই একদম মানে অন্তঃকৰণেৰে মই মানে এইটো স্বীকাৰ কৰিছো, মই একেবাৰে মূৰ্খ, অজ্ঞানী, অজ্ঞাত। কিন্তু মই নিজে যিখিনি অনুভৱ কৰো, সেই বিষয়বিলাক আনৰ লগত আলোচনা কৰি ভাল পাওঁ। আৰু মোৰ শিক্ষণ অভিনয়ৰ মই যেতিয়া শিকাও, মই নিজেই নাজানো, মই অধ্যয়ন শিকাও বুলি ক'লে ভুল হ'ব, মই নিজেই চৰ্চা কৰি আছো। আচলতে মই হেৰি কৰো, ছাত্ৰ ছাত্ৰীসকলৰ লগত যেতিয়া অভিনয়ৰ ক্লাছত যাওঁ, মই আচলতে মোৰ অভিজ্ঞতাবোৰ শ্বেয়াৰহে কৰো, তেওঁলোকৰ লগত আলোচনা কৰো। আৰু তেওঁলোকৰ পৰা মই লবলৈ চেষ্টা কৰো, তেওঁলোকৰ থকা বস্তুবোৰ মই লবলৈ চেষ্টা কৰো। আৰু মই কৈ দিওঁ যে মোৰ যদি কিবা আছে তোমালোকে লৈ লোৱা, মোৰ কোনো আপত্তি নাই, চব লৈ লোৱা। এই যে কথা বতৰাৰ মাজেৰে যিটো এটা মানে গিভ এণ্ড টেক হৈ থাকে, দিয়া নিয়াৰ যিটো প্ৰচেছ, সেইটো এটা মই ভাবো শিক্ষাৰ ক্ষেত্ৰত প্ৰতিজন শিক্ষকৰ ক্ষেত্ৰতে সেইটো থকা দৰকাৰ। মানে এই যে তেতিয়া চাগে অকমান হেৰি হৈ যায়, শিক্ষা প্ৰণালীটো ইমান মানে ছাত্ৰ ছাত্ৰীৰ কাৰণেও এটা বহুত ডাঙৰ বিশাল ভয় লগা বিষয় হৈ নুঠে, আৰু চাগে শিক্ষকৰ কাৰণেও নুঠে। মই হলে কিন্তু মই খুব প্ৰাথমিক স্কুলৰহে, প্ৰি প্ৰাইমেৰী বা প্ৰাইমেৰী স্কুলৰ শিক্ষয়িত্ৰী। মই ভাল পাওঁ প্ৰাইমাৰী স্কুলৰ ল'ৰা ছোৱালীৰ লগত সময় কটাই। ইতিমধ্যে আজি অনুষ্ঠানৰ কাৰণে নিৰ্ধাৰিত সময় পাৰ হৈ গৈছে। আৰু এটা কমেন্ট আছে, মই পঢ়ি দিওঁ সেইটো। ৰাজীৱ কুমাৰ সাউত, বৰ্তমান সময়ত নাট্যকৰ্মীসকলে কি ধৰণে নাট্যকৰ্ম আগবঢ়াই নিয়াটো আপুনি বিচাৰে? এতিয়া যিটো জটিল সময়ত আমি উপনীত হৈ আছো, এই সময়টো আমাৰ কাৰণে খুবেই এটা ভয়ংকৰ কষ্টকৰ সময় হৈছে। প্ৰথম অৱস্থাত সেইটো আমি একচেপ্ট কৰি লৈছিলো, অকে, ভাবিছিলো যে সাময়িকভাৱে এইটো সোনকালে শেষ হ'ব, এবছৰ তেনেকে পাৰ হ'ল। এতিয়া দ্বিতীয় বছৰতো আমি পাৰ হবৰেই হ'ল, আৰু এইটো আহি থকা দিন কেইটাতো এতিয়ালৈকে আমি কোনো নিশ্চয়তা দেখা নাই কেতিয়ালৈ আমাৰ আগত আমাৰ স্বাভাৱিক জীৱন এটা আহিব।
নিশ্চিতভাৱে আমাৰ প্ৰতিটো কৰ্মক্ষেত্ৰতে প্ৰতিবন্ধকতা আহিছে আৰু নাট্য ক্ষেত্ৰখনতো আহিছে। এতিয়া বহুতে তাৰ বিকল্প ৰাস্তা হিচাপে অনলাইনত ভাৰ্চুৱেল পৃথিৱীৰ জৰিয়তে কৰ্মশালা কৰিছে বা নাটকৰ কিছু অনুশীলন কৰিছে বা অনলাইন নাটকৰ ৰেকৰ্ডেড ভাৰ্চনৰ শ্ব'জ বিলাকো কৰিছে। এইটো এটা বিকল্প মানে একেবাৰে সুদূৰ প্ৰসাৰী বিকল্প ৰাস্তা নহয়। এইটো এটা সাময়িকভাৱে মানে নোহোৱাৰ সময়ত কিবা এটা হৈ আছে। কিন্তু মই ভাবো এইটোৱে আমাক এটা সুযোগ দিছে। মই নিজেও ব্যক্তিগতভাৱে মই অনলাইন ৱৰ্কশ্বপ কৰা নাই, এতিয়ালৈকে ক্লাছেছ কৰা নাই, কিন্তু আমাৰ মাজত আমাৰ সীমাবদ্ধতা বহুত আছে। আমি নজনা বিষয়, নাট্য ক্ষেত্ৰৰ মানুহে ইমান বিষয় জানিব লগা, ইমান অধ্যয়ন কৰিব লগা আমাৰ আছে। আমাৰ অধ্যয়নৰ ক্ষেত্ৰখন বহুত বিশাল। অকল গ্ৰন্থ অধ্যয়নে নহয়, আমি জীৱন, জগত, পৃথিৱী, আমি গ্ৰহ, নক্ষত্ৰ, সৌৰজগত, আমি সকলো দিশ আমি অধ্যয়ন কৰিব লাগে প্ৰতি মুহূৰ্ততে। এতিয়া আমি যিবোৰ দিশ নোৱাৰো, ওলাই যাব নোৱাৰো, ঘৰৰ ভিতৰত আছো, অন্ততঃ যিবোৰ ক্ষেত্ৰত আমি ভাবো যে আমি অধ্যয়নশীল নিজকে কৰি তোলো আৰু আমাৰ চিন্তাবোৰ আৰু বেছি পৰিপক্ক কৰিবৰ কাৰণে যি ধৰণে আমি নিজক এটা সাধনা আৰু চৰ্চাত ৰখাৰ প্ৰয়োজন, এতিয়া কিন্তু আমাক অফুৰন্ত সময় দিছে। সেই সময়টো আমি এই মুহূৰ্তত লোৱা দৰকাৰ। জানো আমাৰ সেইটোও জানো যে আমাৰ ব্ৰেড এণ্ড বাটাৰৰ প্ৰব্লেম আছে, আমি কি খাম, আমাৰ জীৱিকাৰ প্ৰব্লেম আহিছে, আমাৰ আৰ্থিক অনাটন আহিছে। সেইটো জীৱন অতিবাহিত কৰিব লাগিব, সেইটোও লাগিব। জীৱন অতিবাহিত কৰিবৰ কাৰণে আমি এতিয়া বেলেগ প্ৰফেশ্যনো হয়তো আমি ল'ব লাগিব। আমি তাকো গ্ৰহণ কৰিব লাগিব, আমি তাক পজিটিভলি ল'ব লাগিব। তাক সেইটোৰ লগতে মই দুখী নহয়। কোনোবাই আমি পাওঁ বাতৰি কাকতে পাচলি বিক্ৰী কৰিছে, কোনোবাই মাছ বিক্ৰী কৰিছে, কোনোবাই বেলেগ কিবা কিবি কৰিছে। সেইটো এটা কাম। আমাৰ কাষত এইটো আহিছে, নাহালৈকে আমি এইটো কৰি পেলাই আমি ইয়াৰ দ্বাৰা জীৱিকাটো আমি উপাৰ্জন কৰিছিলো। আহিছে, আমি বেলেগ এটা বিকল্প ৰাস্তা লৈছো, প্ৰয়োজন হলে ল'ম। তাক আমি কিন্তু ইতিবাচক হিচাপে পজিটিভলি ল'ব লাগিব। তাক মানে আমি মোৰ গোটেই জীৱন শেষ হৈ গ'ল আৰু মই এতিয়া এইবিলাকহে কৰিব লগা হৈ গ'ল, এইটো নহয়। এইটো মোৰ জীৱিকাৰ কাৰণে কৰিছো, কিন্তু মোৰ যিটো সৃষ্টিশীলতা, নাট্যৰ ক্ষেত্ৰত মই চিন্তা কৰিব পাৰো, নাটকৰ ক্ষেত্ৰত মই চিন্তা কৰিব পাৰো, সংগীতৰ ক্ষেত্ৰত মই চিন্তা কৰিব পাৰো, সাহিত্যৰ ক্ষেত্ৰত নিজৰ চিন্তা কৰাৰ জগতৰ কাৰণে, মানৱ জাতিৰ কাৰণে মোৰ অকমান চিন্তাই, মোৰ অকমান কামে যদি কিবা এটা হিত সাধন কৰিব পাৰে, সেইটো মই যি জীৱিকাতেই নাথাকো সেই চৰ্চাটো মই অব্যাহত ৰাখিব লাগিব। আৰু সেইটোৱে মই ভাবো এতিয়া আমাৰ এই দুৰ্যোগপূৰ্ণ সময়ত আমাৰ প্ৰতিজন নাট্য ক্ষেত্ৰৰ প্ৰতিজন শিল্পীৰ কাৰণে সেইটোত এতিয়া আমি মন দিব লাগিব। কাৰণ তাৰ বাহিৰে বেলেগ আৰু কি আহিব, আৰু আশাবাদী যে সকলো ঠিক হওক, সোনকালে সকলো আগৰ দৰে হৈ উঠক। হৈ উঠিলে আমি এই সময়খিনিৰ যিখিনি আমাৰ অভিজ্ঞতা, এই সময়খিনিৰ যিখিনি আমাৰ জ্ঞান, এইখিনিক লৈ পেলাই আমি আমাৰ নিজৰ ক্ষেত্ৰত আকৌ বাদ কৰিব লাগিব। মই সেইটোৱে বুলি ভাবো। আৰু বিকল্প হিচাপে যিবোৰ আছে অনলাইনত, যেনেকে যিয়ে কৰি যদি কোনোবাই সুখ পাইছে, কোনোবাই ভাল পাইছে, তেওঁক নিজক ব্যস্ত ৰাখিব বিচাৰিছে বা সমাজখনক সেইটোৰ জৰিয়তে কিবা এটা কৰিবলৈ বিচাৰিছে, সেইটো কৰি থাকক। কিন্তু নাটকটো মানে প্ৰত্যক্ষভাৱে দৰ্শকৰ লগত যদি সংযোগ নঘটে, নাটক আৰু নাটকৰ কলাৰ সেই মানে কি বুলি কওঁ, নাটকৰ কলাৰ নিজৰ বৈশিষ্ট্যটো নাটকে হেৰাই পেলাব। সময় বহুত পাৰ হৈ গৈছে যদিও এৰিবলৈ একেবাৰে মন যোৱা নাইকিয়া। বহুত প্ৰশ্ন নাই থাকি এৰা গ'ল। এৰা তোমালোকৰ নাট্য শিক্ষাৰ অনুষ্ঠান বাৰ বিষয়ে হয়তো জানিব বিচাৰিছিলে আৰু বহুত কমেন্টছ আহিছিলে, সেইবিলাকো আমি পঢ়িবলৈ থাকি গ'ল। কিন্তু সময়ৰ অভাৱত আমি আজি অনুষ্ঠানটি ইমানতে সামৰিব লগা হ'ল। আৰু তুমিও বহুত ব্যস্ততাৰ মাজত আমাক এইখিনি সময় দিলা, তাৰ কাৰণে তোমাক বহুত বহুত ধন্যবাদ জনাইছো। আৰু আজিৰ অনুষ্ঠানটো ইমানতে আজি সামৰিছো। আকৌ লগ পাম। ৰূপকলা কেশৰীৰ ফালৰ পৰা আপোনাৰ বহুত ধন্যবাদ। তোমাক বহুত ধন্যবাদ। তোমালোক আটাইলৈ মোৰ মৰম শুভেচ্ছা।
থাকিলে ৰূপকলা, কলাকেশৰী, তৃষ্ণা, ৰুচিৰা, উপমদা, পূৰ্ণিমা বৌ আৰু সকলোবোৰ, আৰু যিসকল দৰ্শকে আমাৰ অনুষ্ঠানটো চালে, আমাক বহুত ধৰণৰ মতামত দিছে, আপোনালোক সকলোৰে ওচৰত জ্ঞাত অজ্ঞাতভাৱে যদি কিবা ভুল কৈছো, আপোনালোকক মনত দুখ দিছো, তেনেহলে মোক ক্ষমা কৰি দিব আৰু আশীৰ্বাদ কৰিব, আমি এনেকেই যাতে আপোনালোকৰ লগত জীৱনটো উদযাপন কৰিব পাৰো খুব আনন্দৰে। ধন্যবাদ।